প্ৰতিটো মিনিট প্ৰতিটো ঘণ্টা হিচাপ কৰি চলা এজন ব্যক্তি যিজন ব্যক্তিৰ দিনলিপি আৰম্ভ হয় পুৱা 4:30 বজাৰ পৰা যিজন ব্যক্তিৰ আছে বিভিন্ন দেশ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা যিজন ব্যক্তিয়ে নিজে লিখা গ্ৰন্থ প্ৰকাশ কৰি উদযাপন কৰে তেওঁৰ প্ৰতিটো জন্মদিন যিজন ব্যক্তিৰ জীৱনৰ পৰা আপুনি আৰু মই লাভ কৰিব পাৰো জীৱন যাপন কৰাৰ অনুপ্ৰেৰণা প্ৰিয় দৰ্শকসকল তেওঁ আন কোনো নহয় তেওঁ হল কৰ্মসূৰ্য হেউজ ৰত্ন আদি বঁটাৰে বিভূষিত গৱেষক শিক্ষাবিদ তথা ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া প্ৰিয় দৰ্শকসকল আজিৰ এই খণ্ডত আমি তেওঁৰ সৈতে কিছু কথা বতৰা আলাপ আলোচনা কৰিবলৈ চেষ্টা কৰিম বিশেষকৈ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তেওঁৰ শৈশৱ আৰু শৈক্ষিক জীৱন সম্পৰ্কে তেওঁৰ দেশ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা যি অভিজ্ঞতাৰ পৰা আমি অসমীয়া তথা ভাৰতীয়সকলে শিক্ষা ল'ব পাৰোঁ অসম সাহিত্য সভাৰ সন্দৰ্ভত তেওঁৰ মতামত ধ্ৰুপদী অসমীয়া ভাষাৰ সন্দৰ্ভত তেওঁৰ নিজস্ব দৃষ্টিভংগী তেওঁৰ নেতৃত্বত কানৈ মহাবিদ্যালয়ৰ স্বৰ্ণীল যাত্ৰা তেওঁৰ মতে সুখী হোৱাৰ মূল মন্ত্ৰ কি ইত্যাদি প্ৰিয় দৰ্শকসকল আজিৰ এই খণ্ডত এই সমূহ বিষয় সামৰি তেওঁৰ সৈতে কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম তেন্তে বলক আজিৰ এই খণ্ডটি আৰম্ভ কৰোঁ প্ৰিয় দৰ্শকসকল পোনপ্ৰথমে আপোনালোকক আমি অসমীয়া লাইভলৈ স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই অনুষ্ঠানত এজন বিশেষ ব্যক্তি উপস্থিত আছে তেওঁক নতুনকৈ চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই তেওঁক সমগ্ৰ অসমেই চিনি পায় এটি চিনাকি নাম আমাৰ মাজত উপস্থিত আছে কৰ্মসূৰ্য তথা ডিব্ৰুগড় জিলাৰ ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা এজন সুলেখক ডক্টৰ শশীকান্ত শইকীয়া ছাৰ আমাৰ মাজত উপস্থিত আছে পোনপ্ৰথমে আপোনালোকক মই চিনাকি কৰি দিব খুজিছোঁ ধন্যবাদ নমস্কাৰ জনাইছোঁ হয় ছাৰ ছাৰ আমি পোনপ্ৰথমে আজি বৰ বিশেষ গভীৰ আমি কথা বাৰ্তা আমি আলোচনা নাপাতো আমি আপোনাৰ সৈতে কিছু কেজুৱেলি কিছুমান কথা আমি আপোনাৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে ছাৰ আপোনাৰ শৈশৱৰ বিষয়ে আমি অকণমান জানিবলৈ চেষ্টা কৰিম হয় মোৰ শৈশৱটো আচলতে মোৰ জন্ম হৈছিলে ডিব্ৰুগড় জিলাৰ মোহনবাৰী কাষৰে হাৰবাৰী গাঁৱত আৰু সেই হাৰবাৰী গাঁৱত আমাৰ যেহেতু সম্পত্তি আছিলে আমাৰ দেউতা তাতে ডাঙৰ দীঘল হোৱা জন্ম হোৱা আমাৰ দেউতাৰ পৰিয়ালো তাতে ডাঙৰ দীঘল হৈছে আৰু মোৰ যেতিয়া এবছৰ বয়স হৈছিলে কিবা এটা হয়তো কাৰণত আমাৰ দেউতাই হাৰবাৰী গাঁৱৰ পৰা ফিলৌবাৰী বিজুলীবন অঞ্চললৈ গুচি যায় আৰু তেতিয়া মোৰ বয়স এবছৰ আৰু মই শৈশৱটো ডিব্ৰুগড় জিলাত নহয় আচলতে মোৰ শৈশৱ পাৰ কৰিছিলে তিনিচুকীয়া জিলাৰ বিজুলীবন পদুম পথাৰ যিখন গাঁও সেই গাঁওখনতে মই ডাঙৰ দীঘল হৈছোঁ হয় ছাৰ আপোনাৰ প্ৰাথমিক শিক্ষাৰ বিষয়ে মই প্ৰাথমিক শিক্ষা মই গ্ৰহণ কৰিছিলোঁ বিজুলীবন পদুম পথাৰ প্ৰাথমিক বিদ্যালয়ত আৰু মই বিভিন্ন সময়ত আৰু লিখিছোঁ এই বিদ্যালয়খনৰ কথা সেই বিদ্যালয়খন আমি যেতিয়া অধ্যয়ন কৰিছিলোঁ বা যেতিয়া নামভৰ্তি কৰিছিলোঁ তেতিয়া তাত আচলতে কোনো ডেস্ক বেঞ্চ নাছিলে আমাৰ ঘৰৰ পৰা আমি কেতিয়াবা তামোলৰ ঢকুৱা বা কাপোৰ লৈ আহোঁ অন্যান্য কেতিয়াবা তক্তা লৈ আহোঁ তেনেকৈ আমি ডাঙৰ দীঘল হৈছিলোঁ আৰু পঢ়িছিলোঁ পৰৱৰ্তী সময়ত আমি দেখিছিলোঁ যে গাঁৱৰ ৰাইজে মদাৰ কাঠ বা তেনেকুৱা শিমলু কাঠেৰে বাঁহৰ খুঁটা পুতি আৰু সেইখন বান্ধি বাঁহৰ ৰছীৰে বান্ধি কামি কৰি স্কুলখনৰ ডেস্ক বেঞ্চবিলাক ঠিক কৰি দিছিলে আৰু সেই সময়ত আমি তাতে পাৰ কৰিছিলোঁ মই চতুৰ্থ শ্ৰেণীলৈকে তাতে পঢ়া তাৰ পৰৱৰ্তী সময়ত মই ফিলৌবাৰী মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰোঁ আৰু ফিলৌবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শেষৰ পিছতে মই ফিলৌবাৰী হাইস্কুলত মই নামভৰ্তি কৰোঁ গতিকে মোৰ শৈশৱটো আচলতে ফিলৌবাৰী অঞ্চলতে হৈছে বিজুলীবন পদুম পথাৰ ফিলৌবাৰী অঞ্চলকে ধৰি মোৰ গোটেই শৈশৱটো এতিয়াও মোৰ বহুত স্মৃতি আছে তাত আমি কেনেকৈ প্ৰাথমিক বিদ্যালয়ত পঢ়োঁতে কেনেকৈ ফুটুকানি তলত আমি খেলিছিলোঁ আৰু মই মোৰ আত্মজীৱনীৰ দৰে এখন গ্ৰন্থ আছে মোৰ জীৱন মোৰ সপোন মোৰ কথা তাত গোটেইখিনি কথা লিপিবদ্ধ হৈ আছে আৰু গোটেইখিনি কথা মই লিখিছোঁ তাত মই আচলতে অংক বৰ খুব টান পাইছিলোঁ মই অংক ভাল পোৱা নাছিলোঁ সৰুৰ পৰা আৰু মই যেতিয়া আমাৰ বটকৃষ্ণ মহন্ত বুলি যিগৰাকী আমাৰ প্ৰধান শিক্ষক আছিলে আমাক শিকাইছিলে তেওঁ
খুব আচলতে খুব কঠোৰ আছিলে আমি যেটো অংকটো নোৱাৰো মিনিট ঘণ্টা ছেকেণ্ড এইবিলাক পৰিৱৰ্তন কৰাটো মোৰ কাৰণে বৰ সহজ নাছিলে আৰু তেতিয়া মই কেতিয়াবা গৈ আমি 3 জনমান আছিলোঁ 3 জনে গৈ পানী খোৱা চলে ওলাই গৈ আমি কোনো শ্ৰেণী কোঠালৈ উভতি অহা নাছিলোঁ আৰু গছত উঠি থাকোঁ যেতিয়া স্কুল ছুটি হৈ যায় আন ল'ৰাৰ দৰে সৰুতে আপুনিও দুষ্টামি কৰিছিলে ছাৰ হয় আমি গছত উঠি আমি যেতিয়া ছাৰ ওলাই যায় স্কুল ছুটি দি তেতিয়া আমি নিজৰ কিতাপখিনি লৈ আহোঁ হয়তো ছাৰে গম পায় যে সিহঁতি টান পোৱাৰ কাৰণে বদমাচি কৰিছিলে কিন্তু পৰৱৰ্তী দিনত আকৌ তেনেকুৱা ধৰণৰ আমাক কোনো টান কথা শুনা নাছিলে গতিকে আমি এতিয়াও মনত পৰে সেইগৰাকী প্ৰধান শিক্ষক বটকৃষ্ণ মহন্ত তেখেতে যথেষ্ট কঠোৰ হৈ আমাক অংক শিকাইছিলে কিন্তু অংকত মই বৰ ঢিলা আছিলোঁ বুলি ক'ব পাৰি আৰু মোৰ নামৰে এগৰাকী শিক্ষক আছিলে শশী সোণোৱাল বুলি তেখেতেও বৰ মৰমেৰে পঢ়াইছিলে আমাক ফিল'বাৰী প্ৰাথমিক বিদ্যালয়ত তাৰপিছত আমি ফিল'বাৰী মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰোঁ তাতো মই অংকটো বৰ আচলতে তেতিয়াৰ পৰা টান পাওঁ আৰু মই মেট্ৰিকতো অংকটো মই বহুত সময় মই কৈছোঁ লিখিছোঁ যে মই মেট্ৰিকতো বৰ ভাল নম্বৰ পোৱা নাছিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰীত মই আচলতে এথমেটিকত মই ফেইলেই কৰিছিলোঁ সেইটো কথা তাৰমানে মই অকল এথমেটিকত ফেইল নহয় মই হায়াৰ ছেকেণ্ডেৰী ফেইল কৰিছোঁ আৰু এই কথাটো মোক কৈও ভাল লাগে যে সেই সময়ত আমি ডুমডুমা মহাবিদ্যালয়ত যেতিয়া অধ্যয়ন কৰিছিলোঁ আৰু ডুমডুমা মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ সময়ত হায়াৰ ছেকেণ্ডেৰীত মই কমাৰ্চ হিচাপে নামভৰ্তি কৰিছিলোঁ আচলতে আমি কমাৰ্চ আৰ্টছ ছায়েন্স এনেকুৱা কথাবিলাক আমি বুজা নাছিলোঁ মোৰ লগৰজনে ফৰ্ম ফিল আপ কৰি দিলে ডুমডুমা কলেজত আৰু কলেজে তোৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰি থৈ আহিছোঁ গতিকে তই চিন্তা কৰিব নালাগে আৰু কিহত কৰিলে আৰ্টছত নে কমাৰ্চত নে এই কথাবিলাক সুধিবলৈ মোৰ সেইটো সময়ত মই নাজানো আচলতে আমাৰ ইমান অভিজ্ঞতাও নাছিলে আমি খুব গাঁৱলীয়া জীৱনত আমি তেনেকৈ পাৰ কৰিছিলোঁ গাঁৱত তেনেকুৱা ধৰণৰ আমাৰ দেখুৱাই দিব পৰা বুজাব পৰা তেনেকুৱা ব্যক্তিৰ সংখ্যাটো খুব কম আছিলে গতিকে ডুমডুমা মহাবিদ্যালয়ত বাণিজ্য বিভাগত ফৰ্ম ফিল আপ কৰি দিয়াৰ পিছত মোৰ লগৰজনে মই তেনেকৈ পঢ়িলোঁ আৰু মই যিহেতু অংকত আগৰ পৰা খুব ঢিলা আছিলোঁ গতিকে মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফেইল কৰিছোঁ আৰু আমাৰ সেইটো সময়ত ফেইল কৰা কথাটো এনেকুৱা ধৰণৰ যে আমি হায়াৰ ছেকেণ্ডেৰী প্ৰথম বেচটো আছিলোঁ গতিকে প্ৰথম বেচ হিচাপে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিখন প্ৰি ডিগ্ৰী আছিলে আগতে আমি সেইখন আমি চিলেবাছখন ফ'ল' কৰিলোঁ আমাক ছাৰসকলে সেইখিনিকে শিকালে গতিকে আমি হায়াৰ ছেকেণ্ডেৰী এখন বেলেগ চিলেবাছ আছে বুলি আমি নাজানো এইখিনি আমি ইমান অভিজ্ঞও নহয় গতিকে আমি প্ৰি ডিগ্ৰী চিলেবাছখন ফ'ল' কৰাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী চিলেবাছ ফ'ল' নকৰাৰ কাৰণে গতিকে আমি অকল মই নহয় আমাৰ প্ৰায় বন্ধু গোটেইখিনি আমি ফেইল কৰিছিলোঁ আৰু সেই আনন্দটো এতিয়াও অনুভৱ কৰোঁ যদিও ফেইল কৰিছিলোঁ আমি ফেইল কৰাৰ মজাটো কেনেকুৱা সেই কথাখিনি তেতিয়া হয়তো অনুভৱ কৰা নাছিল এতিয়া ভাল লাগে যে এইটো সময়ত ফেইল কৰিছিলোঁ আৰু ফেইল কৰাৰ কাৰণে ফেইল কৰা যিটো সোৱাদ তাৰমানে তিতা নাখালে মিঠা কি বস্তু মিঠা নাখালে তিতা কি বস্তু বুজি পোৱা নাযায় গতিকে ফেইল কৰাৰ পিছত যেতিয়া এনেকুৱা ধৰণৰ লাগে যেন মোকে সকলোৱে চাইছে মই ফেইল কৰিলোঁ ফেইল কৰা এটা ল'ৰা হয় গতিকে কি কাৰণে ফেইল কৰিলোঁ মই গাধা হয় বা মই বৰ চোকা নহয় এনেকুৱা ধৰণৰ কথাবিলাক মানুহে যেন মোকে চাই আছে এনেকুৱা ধৰণে আমাক হয়তো বহুতে চোৱা যেন লাগে আৰু ফেইল কৰাৰ পিছত মই তেতিয়াও পঢ়িছিলোঁ খুব বেছিয়ে পঢ়িছিলোঁ খালি চিলেবাছৰ খেলি মেলিৰ কাৰণে আমি ফেইল কৰিব লগা হৈছিলে কিন্তু পৰৱৰ্তী সময়ত খুব সুন্দৰভাৱে পাছ কৰিলোঁ আৰু বি কমো মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি মই উত্তীৰ্ণ হৈছিলোঁ আৰু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই এম কমত সৰ্বাধিক নম্বৰ মোৰ যিটো বিষয় সৰ্বাধিক নম্বৰ মই লৈ উত্তীৰ্ণ হৈছিলোঁ গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিগৰাকী মুৰব্বী অলপতে মোৰ ঘৰলৈ আহিছিলে আৰু তেওঁ মোক কৈছে যে তোমাৰ যি মই ছাত্ৰ পালোঁ সকলোকে পাহৰি গ'লোঁ তোমাক মই এতিয়াও পাহৰি যাব পৰা নাই তেওঁ দেৱৰাজ ভালী তেওঁ এখন পৃথকে মোক চাৰ্টিফিকেট দিছিলে মোৰ সেই সময়ত কিন্তু পৰৱৰ্তী সময়ত যেতিয়া মই অধ্যাপনা কৰিবলৈ ল'লোঁ মই দিছপুৰ কলেজত প্ৰথম অধ্যাপনা কৰিছিলোঁ আৰু তাত মই আমি প্ৰথম এথমেটিকে শিকাইছিলোঁ মই অংক শিকাইছিলোঁ কাৰণ মই অংক যে ফেইল কৰিছিলোঁ এই কথাটো পাহৰি গ'লোঁ আৰু অংক শিকাই মোৰ ইমান ভাল লগা হ'ল অংকটোৰ পিছত আৰু মই বহুত ল'ৰা ছোৱালী টিউশ্যনো পঢ়ালোঁ আৰু মই এতিয়াও মোৰ মনত আছে ডিব্ৰুগড়ত যেতিয়া মই ডিব্ৰু কলেজত অধ্যাপনা কৰিবলৈ ল'লোঁ তেতিয়া মই 1996 চনৰ পহিলা জানুৱাৰী মাহটোত মই প্ৰায় 35,000 টকা টিউশ্যন কৰি পাইছিলোঁ এথমেটিক শিকাইছিলোঁ গতিকে এথমেটিক বুক কিপিং এইবোৰ শিকাওঁ কাৰণ সেইবিলাক অংকৰে হয় গতিকে সেই যিখিনি মই নাজানিছিলোঁ পিছত মই আমাৰ সূৰ্য দাস বুলি এগৰাকী অধ্যাপক আছিলে তেখেতৰ পৰা ওচৰত গৈ মই শিকি লৈছিলোঁ গতিকে এতিয়া কিন্তু অংকটো মই বৰ ভাল পাওঁ মই পিছত যদিও অংক ফেইল কৰা হিচাপে মোৰ নাম এটা আছে কিন্তু মই বহুত ল'ৰা ছোৱালী অংকক
কেনেকৈ ভাল পাব লাগে সেই কথাখিনি শিকাইছিলোঁ আৰু অংকৰ যোগেদি কেনেকৈ নিজৰ জীৱনটো গঢ়িব পাৰি সেইখিনি কথা শিকাইছিলোঁ আৰু মই আজিও এই অংকক কেন্দ্ৰ কৰি মোৰ জীৱনটোক সময়ক কেন্দ্ৰ কৰি মই চলাই আছোঁ যে মই যিহেতু ছেকেণ্ড মিনিট ঘণ্টা এইবিলাক জনা নাছিলোঁ বুজা নাছিলোঁ আৰু তাৰ কাৰণে মই পাঠদানৰ বা শ্ৰেণীকোঠাৰ পৰা ওলাই যাব লগা হৈছিলে গতিকে মই সেইখিনি কথা নোৱাৰিছিলোঁ কিন্তু আজি মই জীৱনটোত সময়ক কেন্দ্ৰ কৰি চলি থাকোঁ মই আজি একেবাৰে ছেকেণ্ড মিনিট হিচাপতে মই চলি থাকিবলৈ বিচাৰোঁ কেতিয়াবা যদি অকণমান ইফালে হিন্দেৰি হয় মোৰ তেতিয়া বৰ বিৰক্তিকৰ মই অনুভৱ কৰোঁ যে সময়খিনি যেতিয়া মই মানিব পৰা নাই বা সময়মতে যাব পৰা নাই গতিকে সময়ক ভাল পোৱা বা জীৱনক ভাল পোৱাৰ মাজেদি মই জীৱনটোক আগুৱাই নিব বিচাৰিছোঁ হয় ছাৰ ছাৰে যিখিনি ইতিমধ্যে যি বক্তব্য প্ৰদান কৰিলে যথেষ্ট অনুপ্ৰেৰণামূলক বক্তব্য বিশেষকৈ প্ৰদান কৰিলে যে ইংৰাজীত এষাৰ কথা আছে যে ফেইলাৰ ইজ এ পিলাৰ অফ ছাকচেছ সেই কথাষাৰ ছাৰৰ বক্তব্যত প্ৰকাশ পাইছে আৰু যিসকল ছাত্ৰ ছাত্ৰী সাধাৰণতে যে ফেইল কৰি লাজ অনুভৱ কৰে বা পঢ়া শুনা শেষ কৰি দিয়ে বা পঢ়া শুনাৰ প্ৰতি আগবাঢ়ি নাযায় পৰৱৰ্তী পৰ্যায়ত কিন্তু ছাৰৰ পৰা অনুপ্ৰেৰণা সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিশ্চিতভাৱে অনুপ্ৰেৰণা লাভ কৰিব আৰু সেইসকল ছাত্ৰ ছাত্ৰীক ছাৰ আপুনি কি ক'ব যিসকলে তেনেকৈ ফেইল কৰিলোঁ বুলি শিক্ষা হাং কৰি দিয়ে আচলতে জীৱনত ফেইল কৰা বুলি নহয় প্ৰত্যেকটো অকৃতকাৰ্যতাৰ পৰা মানুহে সদায় এটা অভিজ্ঞতা লাভ কৰিব পাৰে সেইটো এটা সফলতা বুলিব পাৰি তাৰ যোগেদি মানুহে বহুত কথা শিকিব পাৰে আজি এডিছনে 10,000 বাৰ ফেইল কৰিছিলে বুলি কয় যেতিয়া ইলেক্ট্ৰিক বাল্ব নিৰ্মাণ কৰিছিলে গতিকে 10,000 বাৰ ফেইল কৰাৰ পিছতো তেওঁ মানে সফল হৈছিলে গতিকে প্ৰত্যেকটো ফেইল বা অকৃতকাৰ্যতাই আচলতে নতুন এটা দিশ অনুসৰণ কৰে বা নতুন এটা দিশ দেখুৱায় গতিকে মই যিহেতু মোক আগতেও কৈছোঁ যে অংকত মই বৰ কেঁচা আছিলোঁ বা অংক মোৰ প্ৰিয় নাছিলে অংক মই বেয়া পাইছিলোঁ মেট্ৰিকত যেতিয়া মই এইটো কথা ক'বলৈ থাকি গৈছে যেতিয়া মই মোৰ দেউতাই হাৰবাৰী অঞ্চললৈ মোক পঠাই দিলে আকৌ মেট্ৰিক দিম মই গতিকে আমাৰ অজিত শইকীয়া বুলি মোৰ দাদাৰ ল'ৰা এজন আছিলে মোৰ ভতিজা হয় অজিত শইকীয়াৰ ওচৰলৈ পঠাই দিলে তেওঁ BSc পঢ়ি আছিলে তেতিয়া ডিব্ৰু কলেজত গতিকে অংক শিকাই দিব পাৰে বুলি মোক তালৈ পঠাই দিছিলে আৰু চাইকেল টাইকেল এইবিলাক চব মোক গাড়ীৰে মানে ইয়ালৈ হাৰবাৰী গাঁৱলৈ পঠাই দিছিলে আৰু তাৰপিছত মই টিউশ্যনো ল'বলগীয়া হৈছিলে মোহনবাৰী এয়াৰপৰ্টৰ মাজৰ এজন শিক্ষকৰ ওচৰত কিন্তু মই ইমান কেঁচা আছিলোঁ কেইদিনমান যোৱাৰ পিছত যে যিবিলাক মোৰ বন্ধু আছিলে সেই টিউশ্যন কৰে তেওঁলোকৰ লগত মই ফেৰ মাৰিব নোৱাৰোঁ গতিকে মই বৰ কষ্ট পাওঁ আৰু মই গালি গালাজো খাওঁ গতিকে মই দেউতাক ক'লোঁ যে মোৰ টিউশ্যন কৰি মই শিকিব নোৱাৰিম গতিকে মই ঘৰলৈকে যাওঁগৈ ঘৰতে মই শিকিম তাৰপিছতে মই নিজে চেষ্টা কৰি মেট্ৰিকো পাছ কৰিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিলোঁ ভালকৈ পাছ কৰিছোঁ গতিকে মোৰ এইবিলাক আছে অভিজ্ঞতা বহুত জীৱনৰ অভিজ্ঞতাবিলাক যে কৈ শেষ কৰিব পাৰি তেনেকুৱা নহয় জীৱনৰ অভিজ্ঞতাবিলাক কেতিয়াও মানে ৰোমন্থন কৰি শেষ কৰিব নোৱাৰি আমি বাল্যকালত কেনেকৈ পঢ়া শুনা কৰিছিলোঁ সেইটোৱে নহয় কেনেকৈ জীৱনটো পাৰ কৰিছিলোঁ এই কথাবিলাকো কেতিয়াবা হয়তো থাকি যায় ক'বলৈ হয় ছাৰ আমি দৰ্শকসকলক জনাব খুজিম যে যিসকলে ফেইল কৰিছে বা ফেইলাৰ অনুভৱ কৰিছে অসফলতাৰ সন্মুখীন হৈছে আমি সেইসকলক ক'ব খুজিছোঁ আমি ডক্টৰ শশীকান্ত শইকীয়া ছাৰৰ দৰে ছাৰৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰোঁ আৰু সেইসকল ব্যক্তিও যে ডক্টৰ শশীকান্ত শইকীয়া ছাৰৰ দৰে যে সফল এজন ব্যক্তিত উপনীত হ'ব পাৰে সেই কথা আমি ছাৰৰ পৰা ইতিমধ্যে গম পালোঁ ছাৰ আৰু এটা কথা আমি জানো যে প্ৰত্যেকজন সফল ব্যক্তিৰ পিছত এগৰাকী সাধাৰণতে মহিলা থাকে তো আপোনাৰ জীৱনত তেনেকৈ কোনোবা আপোনাৰ এই সফলতাৰ আঁৰত কোনোবা মহিলা আছেনে স্বাভাৱিকতে মই এই ক্ষেত্ৰত মহিলাৰ কথা উল্লেখ কৰিলে মোৰ মাৰ কথা আহিব আৰু মোৰ পত্নী এতিয়া যিগৰাকী ৰিজু গগৈ তেওঁ আহিব মায়ে মোক যেতিয়া মই মেট্ৰিক পৰীক্ষা দিম বা পঢ়া শুনা কৰি থাকোঁ অতি বেছি পঢ়িছিলোঁ কিন্তু আমাক যদিও আচলতে গাঁৱত তেনেকুৱা দেখাই দিব পৰা বুজাই দিব পৰা মানুহ নাছিলে আমি নিজে নিজে পঢ়িছিলোঁ আৰু মানে মই বহুত 9-10লৈকে মই অনুভৱেই কৰা নাছিলোঁ যে এখন চিলেবাছ আচলতে থাকে মেট্ৰিক দিবলৈ হ'লে এখন চিলেবাছ থাকে কিতাপ কিনি আনিছোঁ কিতাপখিনি উৰাই ঘূৰাই পঢ়ি থাকোঁ আৰু দুৱাৰ বন্ধ কৰি পঢ়ি থাকোঁ খুব বেছি কষ্ট কৰিছিলোঁ কিন্তু আমাক গাইড দিব পৰা তেনেকুৱা মানুহ নথকাৰ কাৰণে হয়তো সিমানখিনি সফল হ'ব নোৱাৰিলোঁ আৰু মায়ে তেতিয়া কয় যে তই অকণ বাহিৰলৈ ওলা ভাইটি বুলি কয় মায়ে তই বোলে অলপ বাহিৰলৈ ওলাচোন ৰ'দটো চা বেলিটো চা কিমান সময় ভিতৰত থাকিবি গতিকে তেনেকুৱা ধৰণে পঢ়িছিলোঁ মায়ে প্ৰত্যেকটো ক্ষেত্ৰত উৎসাহ উদ্দীপনা দিছিলে আৰু মই যেতিয়া বিবাহ মোৰ হয় মোৰ মোৰ পত্নীয়ে যথেষ্টখিনি মোক আজিও সহায় কৰে আচলতে মই বিভিন্ন ঠাইত কৈছোঁ আৰু লিখিছোঁ এইবিলাক কথা যে
শ্ৰীমতী বা মোৰ সহধৰ্মিনী বুলি মই ক'বলৈ অলপ দিগদাৰে হয় কাৰণ মোক গোটেই কামখিনি আচলতে মই মোক কেতিয়াবা পুত্ৰ হিচাপে কেতিয়াবা পিতৃ হিচাপে বিভিন্ন ধৰণৰ বন্ধু হিচাপে স্বামী হিচাপে সকলো ধৰণৰ মোক সহায় কৰে মই ঘৰখনত যে মই আছোঁ ঘৰখন চলাব লাগে আজিও মোৰ তেনেকুৱা ধৰণৰ অভিজ্ঞতা নাথাকে মই আলু 1 কেজি কিনিবলৈ গ'লে মোক হয়তো বেয়া আলু 2-3টা আহিব 1 কেজি আলু তেনেকৈ ভাল দাইল আনিবলৈ গ'লে ভাল দাইল আনিব হয়তো মই নোৱাৰোঁ দাইল দিয়ে বুলি মই গুচি আহোঁ দাইল ভালকৈ চিনি নাপাওঁ বা চাউলৰ কথাটো মই বুজি নাপাওঁ আজিও গতিকে সকলোখিনি আচলতে তেওঁৱেই কৰে গতিকে মোৰ মোবাইলৰ বিল দিয়া LIC পলিচি দিয়াকে আদি কৰি সকলোখিনি কাম তেওঁ নিজেই কৰে আজি এদিনো মোক নকয় যে তুমি কৰিবা বা তুমি কিয় দিয়া নাই কেলে দিব পৰা নাই তুমি এইটো দি দিবা এনেকুৱা সময় হৈছে আজি মোবাইলৰ বিলখন মেছেজ আহিছে মোৰ মোবাইলটোত মেছেজটো চাইছে আৰু লগে লগে তেওঁ অনলাইনত দিয়ে গতিকে ইলেক্ট্ৰিকৰ বিল দিয়া অন্যান্য যিবিলাক কাম ঘৰুৱা কামবিলাক আচলতে মই কৰা বুলি মই কেতিয়াও ক'ব নোৱাৰোঁ কাৰণ মই তেওঁক সহযোগিতা যিমান কৰিব লাগে কৰিব নোৱাৰোঁ গোটেইখিনি কাম তেওঁৱে আউল ধৰে গতিকে মোৰ মায়ে যেনেকৈ কৰিছিলে পৰৱৰ্তী সময়ত মোৰ সহধৰ্মিনী ৰিজু গগৈ কৰে তেওঁ বহুত ব্যস্ততাৰ মাজত থাকে তেওঁ যিহেতু সহকাৰী অভিযন্তা বহুত কাম বন থাকে অফিচতো কাম বন থাকে তাৰ মাজতে মোৰ কামখিনিও কৰি দিয়ে আৰু মই পঢ়া শুনা কৰিবৰ কাৰণে মোক ঘৰত এটা পুথিভঁৰালো কৰি দিছে অন্তৰ্বাণী বুলি নাম দিছে নামটো তেওঁৱে চাই দিছে গতিকে গোটেইখিনি সা সুবিধা তেওঁ কৰি দিছে গতিকে মই সফলতাৰ আঁৰত মহিলা বুলি ক'লে মাৰ পিছতে মই শ্ৰীমতী বা মোৰ সহধৰ্মিনী ৰিজু গগৈ নামটো ল'বই লাগিব হয় ছাৰ আপোনাৰ কৰ্মজীৱনত বিদেশ ভ্ৰমণৰ সুযোগ আপোনাৰ হৈছে বুলি আমি জানো গতিকে এই বিদেশ ভ্ৰমণত আমাৰ ভাৰত তথা অসমৰ ক্ষেত্ৰত কোনখিনি অভিজ্ঞতা আপুনি লাভ কৰিছে বা কোনখিনি পৃথক বা আমাৰ অসমতকৈ বা ভাৰততকৈ কোনখিনি পৃথক অভিজ্ঞতা আপুনি লাভ কৰিছে সেইখিনি যদি আমাৰ দৰ্শকসকলক জনাব পাৰে আচলতে মই বিভিন্ন দেশ ঘূৰাৰ মোৰ অভিজ্ঞতা হৈছে মই ইউৰোপৰ বিভিন্ন দেশ ঘূৰিছোঁ মই দক্ষিণ এছিয়াৰ প্ৰায়বোৰ দেশে মই ঘূৰা হৈছে এতিয়া মই দক্ষিণ কোৰিয়ালৈও মোক নিৰ্বাচন কৰিছে ইউনাইটেড নেশ্যনছৰ তৰফৰ পৰা প্লাষ্টিক পলিউশ্যনৰ এখন বিশ্ব কনফাৰেঞ্চ আছে গতিকে মই তালৈও নিৰ্বাচিত হৈছোঁ মই যা যোগাৰ কৰি আছোঁ যাবৰ কাৰণে গতিকে মই পৃথিৱীৰ বিভিন্ন দেশ ঘূৰি মোৰ কিন্তু এটাই অনুভৱ উপলব্ধি হৈছে যে আমি ভাৰতীয়সকলে কিন্তু বহু কথা এতিয়াও হয়তো শিকিবলগীয়া জানিবলগীয়া বুজিবলগীয়া আছে কিমান নিয়মানুৱৰ্তিতাৰে এখন দেশ চলে সেই কথাবিলাক কিন্তু নিজে নেদেখিলে অনুভৱ কৰিব নোৱাৰি শেহতীয়াকৈ মই মৰিচাছ ভ্ৰমণ কৰিছোঁ মৰিচাছ ভ্ৰমণৰ মই কথাবিলাক লিখিছোঁ কিমান ডিচিপ্লিন বা কিমান নিয়মানুৱৰ্তিতা মানি সেই দেশবোৰ চলি থাকে চাফ চিকুণৰ পৰা আদি কৰি আচাৰ ব্যৱহাৰ কথা বতৰা মই চীন ভ্ৰমণৰ অভিজ্ঞতাত মোৰ এতিয়াও মনত আছে বা জাপান ভ্ৰমণৰ অভিজ্ঞতাবিলাক মনত আছে যে ইমান চব এটা ইলেক্ট্ৰনিক বিধি ব্যৱস্থাৰে পৰিচালন কৰা হয় গতিকে ছফ্টৱেৰে গোটেই দেশখন চলাই থাকে আজি এখন গাড়ী পাৰ্কিঙৰ ক্ষেত্ৰত বেয়াকৈ বা বেলেগ ধৰণে ৰখাব নোৱাৰে লগে লগে জৰিমনাৰ ব্যৱস্থা আছে ঠিক তেনেকৈ মানে ন এণ্ট্ৰি ৰাস্তা এটাত কোনো সোমাব নোৱাৰে কোনো গাড়ী সোমাব নোৱাৰে লগে লগে সেই ন এণ্ট্ৰিত সোমোৱাৰ লগে লগে সেই গাড়ীখনৰ পৰা জৰিমনা ভৰিব লাগিব গতিকে এনেকুৱা ধৰণৰ এটা মই জাপানত মোৰ মনত আছে যে 1 মিনিট 2 মিনিটৰ কাৰণে মানে ন এণ্ট্ৰি ৰাস্তাত বা যদিও সোমাব পৰাৰ কাৰণে ৰাস্তাটো তেওঁলোকে তাত ন এণ্ট্ৰি বুলি লিখা নাথাকে তেওঁলোকে জানে যে এইটো পথ কোনো গাড়ীৰ কাৰণে নহয় বা সেইটো ৰাস্তা যাব নোৱাৰে কিন্তু তেওঁলোকে 1 ছেকেণ্ডো মানে সেইটো ৰাস্তাৰ ফালে নিবলৈ ভয় কৰে যে ইমান এটা মানে কঠোৰ বিধি ব্যৱস্থা গতিকে যেতিয়া জৰিমনাটো আহিব চালকৰ ক্ষেত্ৰলৈ আহিব গাড়ীৰ মালিকৰ ক্ষেত্ৰলৈ আহিব গতিকে ইমান ভয় কৰি থাকে যে 1 ছেকেণ্ড 2 ছেকেণ্ডো সেই ন এণ্ট্ৰি ফালে নিবৰ কাৰণে ভয় কৰে কিন্তু আমাৰ দেশখনত হয়তো এনেকুৱা ধৰণৰ বিধি ব্যৱস্থাবিলাক হ'বৰ কাৰণে সময় লাগিব আৰু কিছু কিছু হৈছে কিন্তু যথেষ্ট সময় লাগিব বুলি মই ভাবোঁ গতিকে আমি উন্নত দেশবিলাকে কেনেকৈ কাম কৰিছে কেনেকৈ তেওঁলোকে আগুৱাই গৈছে মই জাপানত এটা মই ক'ব বিচাৰিছোঁ যে ৱেষ্ট এটা মেনেজমেণ্ট এটা ইণ্ডাষ্ট্ৰি মই চাবলৈ গৈছিলোঁ তাৰমানে বিভিন্ন ঠাইৰ পৰা গেলা পচা বা আৱৰ্জনাবিলাক নি কেনেকৈ তাত মানে নিষ্কাশন কৰি বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰে আমাৰ ইয়াত এতিয়া আৱৰ্জনাবিলাক বা জাবৰবিলাক হ'ল বিপদ মানে এইখিনি হ'ল আমাৰ কাৰণে বিপদ বুলি কয় কিন্তু জাপানত মই দেখিলোঁ সেইবিলাক সম্পদ যিমানে জাবৰ জোঁথৰ
মানে তাত আহে তেওঁলোকৰ কাৰণে সেইবোৰ সম্পদ আৰু সেই মই উদ্যোগটো চাই দেখিলোঁ যে এই জাবৰ জোঁথৰৰ পৰা বিভিন্ন ধৰণৰ ইমান সুন্দৰ সুন্দৰ ৰাস্তাত পাৰিব পৰা বা ৰাস্তাত বা পথত লগাব পৰা টাইলছ কৰিছে মানে ভাবিলে আচৰিত লাগে দেখিবলৈও ধুনীয়া ইমান সুন্দৰ ঠিক তেনেকৈ কিছুমান পাৰফিউম তাত সুগন্ধি তাত উৎপাদন কৰিছে অনেক বস্তু উৎপাদন কৰিছে সেই গেলা পচা আৱৰ্জনা আৰু বহুত ডাঙৰ উদ্যোগ হয় সেইটো গতিকে আমাৰ এই আৱৰ্জনাবিলাক এনে পৰি থাকিলে তেতিয়া ভাবোঁ যে আমি কি কৰি আছোঁ আৰু হয়তো তেওঁলোকৰ আদৰ্শ আগবাঢ়ি যাবৰ কাৰণে কিমান সময় লাগিব এনেকুৱা কথাবিলাক কেতিয়াবা মনলৈ আহে বিভিন্ন দেশ ঘূৰিলে মই আমি দেখিলোঁ ভাষাৰ ক্ষেত্ৰত মই চীনলৈ যাওঁতে দেখিলোঁ যে তাত মানে নিজৰ ভাষাটোকে ভাল পায় তাত ইংৰাজী বুজি নাপায় আৰু ইংৰাজী একেবাৰে বুজি নাপায় বুলি ক'লেও বেয়া নহয় মানে ইংৰাজী শব্দবিলাক তেওঁলোকৰ তাত লিখাও নহয় বুজাও নহয় আৰু আমি যেতিয়া চীনলৈ গৈছিলোঁ তেতিয়া মোবাইলত আমি যিটো লোকেল চিম বুলি কওঁ স্থানীয় চিম এখন চীনৰ চিম এখন লগাব লাগে এই বুলি ভাবি লৈছিলোঁ আৰু যিহেতু সকলোৱে জানে যে চীনত 80% মোবাইল উৎপাদন কৰে পৃথিৱীৰ চীন দেশে গতিকে সেই চীন দেশতে আমি গৈ মোবাইলৰ চিমখন মানে বুজাব নোৱাৰিলোঁ ইংৰাজীত লিখিলোঁ চিম কাৰ্ড মুখেৰে কৈ ল'লোঁ চিম কাৰ্ড লোকেল চিম কাৰ্ড একো বুজাব নোৱাৰিলোঁ গোটেই দোকান পোহাৰ ঘূৰি ক'তো চিম কাৰ্ড অৰ্থ মানে কি বুজাব নোৱাৰিলোঁ তাৰপিছত মোবাইলটো খুলি মানে দেখুৱাবলগীয়া হ'ল যে ডিছ বুলি কৈছে ডিছ মানে তেওঁলোকে মুখলৈ চাইছে কি ক'ব বিচাৰিছে তাৰমানে কি ক'ব বিচাৰিছে বুজি নাপায় গতিকে এইটো বৰ আচৰিত কথা যে 80% মোবাইল উৎপাদন কৰা দেশখনে কিন্তু মোবাইলৰ চিম কাৰ্ড মানে ইংৰাজীত কি বুজি নাপায় গতিকে এইটো খুব গুৰুত্বপূৰ্ণ কথা নিজৰ ভাষাটোক ভাল পায় এই কথা মই দেখিলোঁ আৰু নিজৰ জাতিটোকো ভাল পায় তেওঁলোকে চীন দেশত মানে খুব মানুহবিলাক কৰ্মী ৰাতিপুৱা শুই উঠি তেওঁলোকে নিজৰ চহৰখনক পৰিষ্কাৰ কৰে এটা এপ্ৰন পিন্ধি লয় মই য'ত আছিলোঁ তাত দেখিছোঁ যে ৰাতিপুৱা প্ৰায় 5টা 5:30 বজাৰ পৰা গোটেই এপ্ৰন এটা পিন্ধি লৈ তেওঁলোকে চাফা কৰে গোটেই চীন চহৰখন চাফা কৰে গতিকে এইটো মই এটা নতুন দেখি আহিলোঁ ঠিক তেনেকৈ আমাৰ তেওঁলোকে টেলিফোনৰ লাইনে হওক বিভিন্ন লাইন ৰাস্তাৰ কাষে পুতিবৰ কাৰণে যিবিলাক গাঁত খানে বা হেৰি কৰে তাত মানে যদিও গাঁত খনা হয় কিন্তু ইমান ধুনীয়াকৈ প্লাষ্টিকে ঢাকি ৰাখে অকণমানো তাৰ পৰা ধূলি নোলায় বা বালিও নোলায় একদম যাতে মানুহৰ অনিষ্ট নকৰে খুব মানে স্বাস্থ্য সজাগতাটো দেখি আচৰিত হ'লোঁ গতিকে আৰু চাফ চিকুণতাৰ কথা বা ট্ৰেফিক জামটো মই খুব কম দেখিলোঁ চীন দেশলৈ যাওঁতে জাপানলৈ যাওঁতে ট্ৰেফিক জামৰ কথাবিলাক মানে নাই যে তেওঁলোকে গম পায় এইটো ৰাস্তাত ট্ৰেফিকটো বেছি আছে গতিকে ইমান আলি পদূলি অভাৱী সীমাংসা নাই গতিকে ক'তো ট্ৰেফিক জামো নেদেখিলোঁ গতিকে এনেকুৱা ধৰণৰ কথাবিলাক দেখিলোঁ আৰু এটা কথা মোৰ মানে বিদেশ ভ্ৰমণৰ অভিজ্ঞতা মোৰ বহুতেই আছে তাৰ ভিতৰত মই আৰু এটা কথা দেখিলোঁ যে বিভিন্ন ধৰণৰ ফল মূলবিলাক মানে বিভিন্ন আকৃতিত তেওঁলোকে বজাৰত বিক্ৰী কৰে ধৰি লওক এনেকুৱা আকৃতিবিলাক মানে ভাবোঁ মই তেতিয়া সুধিছিলোঁ যে কেনেকৈ এইটো মানে চেপটো কেনেকুৱা এনেকুৱা হৈ গ'ল যে আম এটা মানে বেলেগ ধৰণৰ জাতিলাওটোৰ নিচিনা ঠিক তেনেকৈ জাতিলাওটো আমটো নিচিনা তেতিয়া তেওঁলোকে মানে কি কৰে যে গছজোপাত উঠি লৈ গছজোপাতে তেওঁলোকে তেনেকুৱা ধৰণৰ এটা ফ্ৰেম এটা লগাই দিয়ে গতিকে যিটো চাইজ বা যিটো আকৃতি বিচাৰে তেনেকুৱা ধৰণৰ এটা আকৃতিত তেওঁলোকে এটা ফমা লগাই দিয়ে আৰু সেইটো ধৰণে ফলটো লগায় মই আচৰিত ভাবিলোঁ এজোপা আমত ইমান আম লাগে প্ৰত্যেকতে ফমা লগোৱাটো কম কষ্টকৰ নহ'ব সেই কামখিনি তাৰমানে কষ্টটো কিমান কৰিব পাৰে পৰিশ্ৰম কিমান কৰিব পাৰে এই কথাখিনি আচৰিত হ'লোঁ আৰু মই এখন আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ গৈছিলোঁ চীন দেশৰ মই বিভিন্ন দেশৰ মাজতে চীন দেশৰ কথাটো সেইকাৰণে কৈছোঁ যে মনত আছে কথাবিলাক যে তাত যিখন আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ গৈছিলোঁ সেই আন্তঃৰাষ্ট্ৰীয় বজাৰখনত বিভিন্ন ধৰণৰ বনৌষধিযুক্ত তাত মানে বিধি ব্যৱস্থাবিলাক মানে বিক্ৰী কৰিছে তেওঁলোকে চব বনৌষধ ইমান ডাঙৰ বজাৰ আৰু আচৰিত কথা মানে তাত বহুত ভিৰ হয় পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ যায় গতিকে এনেকুৱা ধৰণৰ কথাবিলাক মনত আছে আৰু শৃংখলাটোতো মানে কৈছোঁ মই মানে সাংঘাতিক ধৰণৰ এটা শৃংখলা ইউৰোপলৈ যাওঁতেও দেখিছোঁ ইউৰোপলৈ যাওঁতে আমি নেদাৰলেণ্ডৰ বা বেলজিয়ামলৈ যিখন ৰেল আহিব সেই ৰেলখনত আমি যে 12জন গৈছিলোঁ 12জন ব্যক্তিৰ 2জনমান অকণমান পলম হৈছিলে আহোঁতে ৰেলখন কিন্তু সময়মতে যাব কিন্তু আমি টিটিজনক জবৰদস্তি আহি ক'লোঁ তাত ৰেলৰ বিষয়ে ক'লোঁ তেওঁলোকে ৰখাব বিচৰা নাই কাৰণ সময়মতে তাত চলে আৰু আমাক কিবা কিবি বহুত আকাৰ ইংগিতে বুজিলোঁ যে আমাক গালি দিছে গতিকে সময়টো কিমান মানে গুৰুত্বপূৰ্ণ
সেই কথাটো তাত দেখিলোঁ আৰু আমাৰ হয়তো 4-5 মিনিট লেট হৈছিলে আৰু 4-5 মিনিট কিন্তু সেই যাত্ৰাটোৰ সময়ত তেওঁলোকে এনাউন্স কৰি গৈছে যে ইমান সময়ত লেট হৈছে কিন্তু আমি জাৰ্ণিটোত আমি এডজাষ্ট কৰিবলৈ চাম এনেকুৱা ধৰণৰ তেওঁলোকে এনাউন্সমেণ্ট কৰিছিলে আৰু মোৰ ফ্ৰান্সত এটা মোৰ এতিয়াও মনত আছে যে আমাৰ লগৰ এজনে ওলাই আহোঁতে আমি ছুইজাৰলেণ্ডলৈ যাম কিন্তু ছুইজাৰলেণ্ডলৈ যোৱাৰ আগতে আমাৰ লগৰজনে কেমেৰাটো এৰি থৈ আহিলে ৰুমত গতিকে কেমেৰাটো আকৌ আনিবলৈ উভতি যাওঁতে খুব বেছি 3-4 মিনিটমান লেট হ'ল আৰু তেতিয়া মানে সেই যিজন চালকে আমাক লৈ যাব আমাৰ ষ্টেচনলৈ তেওঁ কিন্তু আমাক বহুত কিবা কিবি কৈ গালি দিছে গালি দিয়া কথাটো কি বুলি গালি দিছে নাজানো কিবা তাৰমানে 2 মিনিট 3 মিনিট পলম হোৱাৰ কাৰণে বহুত গালি দিছে গতিকে মোৰ এইখিনি কথা আজিও খুব মনত পৰে যে সময়টো কিমান ভাল পাব পাৰে ইমান সময়ক ভাল পায় ঠিক তেনেকৈ মালয়েছিয়াতো মই এবাৰ মোৰ তেনেকুৱা অভিজ্ঞতা হৈছিলে মালয়েছিয়াত মই যাওঁতে দেখিলোঁ যে আমি মেলেকালৈ যাম মালয়েছিয়াৰ পৰা মেলেকালৈ যাম প্ৰায় 500 কিলোমিটাৰমান দূৰ গতিকে আমি আগদিনাখনে আমি কৈ থৈছিলোঁ যে ৰাতিপুৱা 6টা বজাত যাম গতিকে গাড়ীৰ ড্ৰাইভাৰ বা চালকজন যাতে সময়মতে আহে কিন্তু চালকজনে একেবাৰে সঠিক সময়ত আহি 6টা বজাত কলিং বেলটো আমাৰ হোটেলত টিপিলেহি কিন্তু আমি তেতিয়ালৈকে ক'ব নোৱাৰোঁ যে আহিব তাৰমানে সময়মতে নাহে আমাৰ মানসিকতা তেনেকুৱা যে সময়মতে নাহে গতিকে অকণমান পলম হ'ব তেনেকুৱা ধৰণৰ হৈছিলে আৰু কিন্তু 6টা বজাৰ আগতে আহি যিখন হোটেলৰ আমি আছিলোঁ তাত যিগৰাকী মেনেজাৰ আছে এগৰাকী খুব সুন্দৰ পৰিচালিকা তেওঁ মেনেজাৰো হয় আৰু তেওঁ কিন্তু টয়লেটটো নিজে পৰিষ্কাৰ কৰিবলৈ আহিছে এখন বগা টাৱেল লৈ আহিছে এখন সৰু প্লাষ্টিকৰ টুল লৈ আহিছে আমাৰ টয়লেটটো কিন্তু তেওঁ নিজে মেনেজাৰ যদিও হয় তেওঁ টয়লেটটো খুব সুন্দৰভাৱে ইমান মৰমেৰে মচি চফা কৰিছে মানে এই কামটো মই দেখি অভিভূত হ'লোঁ যে আমাৰ আচলতে মেনেজাৰ বুলি ক'লে বেলেগ এটা ধাৰণা থাকে কিন্তু সেই হোটেলখনৰ মেনেজাৰগৰাকীয়ে কিন্তু নিজেই টয়লেটটো চাফা কৰিছে আৰু টাৱেলখনো এনেকুৱা চাফা মানে বুজাব নোৱাৰোঁ আচলতে এইবিলাক কেনেকুৱা ধৰণৰ অভিজ্ঞতা সেই অভিজ্ঞতাবিলাক অকল মনতহে থাকি যায় গতিকে আৰু অনেক তেনেকুৱা অভিজ্ঞতা আছে হয়তো কেতিয়াবা কথাখিনি আকৌ আলোকপাত হ'লে মই ক'ব পাৰিম মই বিদেশ ভ্ৰমণৰ বিভিন্ন অভিজ্ঞতা আছে উচ্চ শিক্ষাৰ ক্ষেত্ৰতে হওক বিভিন্ন উচ্চ শিক্ষালৈ গৈছিলোঁ শিক্ষানুষ্ঠানলৈ গৈছোঁ সেই জাপানৰ টকিঅ' বিশ্ববিদ্যালয়লৈ গৈছোঁ তাত কেনেকুৱা ধৰণৰ সন্মুখীন হৈছিলোঁ এই কথাবিলাক বহুত আছে ইউৰোপৰ বিভিন্ন দেশবিলাকত গৈছোঁ ঠিক তেনেকৈ মই ভিয়েটনামলৈ যাওঁতে কেনেকুৱা অভিজ্ঞতা হ'ল গতিকে আমি ভিয়েটনামলৈ যাওঁতে আমাৰ ইণ্ডিয়া হাউচত আমি তাত যিগৰাকী এম্বেচাডৰ থাকে তাত মানে এম্বেচাডৰক আমি কৈছিলোঁ যে কেনেকৈ এটা সংযোগ কৰিব পাৰি অসমৰ লগত ভিয়েটনামৰ গতিকে এতিয়া আলোচনা চলি থকা বুলি শুনিছোঁ গতিকে এইবিলাক আমি কৈছোঁ গতিকে তেনেকুৱা অভিজ্ঞতা এতিয়াও ৰোমন্থন কৰোঁ গতিকে ভালো লাগে তেনেকুৱা কথাবিলাক ছাৰৰ এই বিদেশ ভ্ৰমণৰ অভিজ্ঞতাৰ পৰা আমি এটাই কথা আমি জানিবলৈ সক্ষম হ'লোঁ যে সময়ৰ মূল্য আচলতে কিমান আৰু শ্ৰমৰ মৰ্যাদাটো হয় শ্ৰমৰ মৰ্যাদা পৰিচালিকাই কেনেকে মানে টয়লেটটো চফা কৰে সেই কথাটো আৰু তেতিয়াবা মই আচলতে সেইবিলাক দেখি শুনিয়ে গতিকে মই কলেজৰ টয়লেটবিলাক নিজে চফা কৰিবলৈ আমি দেখিছোঁ ছাৰ গতিকে মোৰ লাজ বা তেনেকুৱা মোৰ কলেজখন কিমান সুন্দৰকৈ ৰাখিছে আমি দেখিছোঁ ছাৰ ছাৰ আৰু এতিয়া আমাৰ বিদেশ ভ্ৰমণৰ এই অভিজ্ঞতাৰ ওপৰতে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এতিয়া বিদেশৰ তুলনাত ভাৰত বা অসমত জন্ম লৈ আপুনি সৌভাগ্যৱান বুলি ভাবেনে বা সেই ক্ষেত্ৰত আপুনি কি ক'ব মোৰ সৰুৰ পৰা এটা হেঁপাহ আছিলে আৰু সেই হেঁপাহটো যেতিয়া মই বাতৰি কাগজৰ দোকানত মই কাম কৰিছিলোঁ এইটো কথাও মই লিখিছোঁ বিভিন্ন ঠাইত আৰু মই বাতৰি কাগজৰ দোকানত ডুমডুমাত নিউজ কৰ্ণাৰ বুলি এখন দোকান আছিলে সেই দোকানখনত মোক বাতৰি কাকত বিক্ৰী কৰিবলৈ দিয়ে আলোচনী বিক্ৰী কৰিবলৈ দিয়ে মই তেতিয়া এই প্ৰান্তিক আলোচনীখন অগ্ৰদূত বাতৰি কাকতখন বা বিভিন্ন বাতৰি জনমভূমি তেতিয়া সাপ্তাহিক জনমভূমি খুব চলে গতিকে অসমবাণী এইবিলাকত মানে বিদেশ ভ্ৰমণৰ কথাবিলাক মই খুব পঢ়োঁ গতিকে সৰুৰ পৰা কলেজীয়া জীৱনৰ পৰা মই বাতৰি কাগজত বা আলোচনী এনেকুৱা ধৰণৰ বিষয়বিলাক যেতিয়া আপোনাৰ বিদেশ ভ্ৰমণৰ বা পৰ্যটনৰ কথাবিলাক খুব আলোচনা হয় মই সেইবিলাক পঢ়ি ভাল পাওঁ আৰু তেতিয়া হয়তো মানে মই সুযোগটো পালোঁ আৰু নিউজ কৰ্ণাৰৰ মালিক অনন্ত শৰ্মা ছাৰক মই এতিয়াও মানে ধন্যবাদ জ্ঞাপন কৰোঁ যে
মোৰ অভাৱ যদি নোহোৱাহেঁতেন, মই যদি কষ্টৰে জীৱনটো পাৰ কৰিব নলগাহেঁতেন, মোক তেওঁ যদি মোক মানে এই সুবিধাখন নিদিলেহেঁতেন, গতিকে বাতৰি কাগজ আলোচনীৰ মাজত যদি মোক ডুব যাবলৈ নিদিয়েহেঁতেন, কিতাপৰ মাজত ডুব যাবলৈ নিদিয়েহেঁতেন, তেতিয়া কিন্তু মই কেতিয়াও তেনেকুৱা ধৰণৰ হয়তো মন এটা গঢ়িব নোৱাৰিলোঁ। গতিকে পঢ়া শুনা কৰিয়ে মই বিদেশ ভ্ৰমণৰ প্ৰতি বা বিদেশৰ প্ৰতি আকৃষ্ট হৈছিলোঁ আৰু সদায় হেঁপাহ ৰাখিছিলোঁ। আৰু মই পৰৱৰ্তী সময়ত যিবিলাক সুবিধা পাইছোঁ, সেই সুবিধাবিলাক যিকোনো প্ৰকাৰে মই লওঁ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাই চাবলৈ তেতিয়া মই মন যায়, মই সুযোগটো লওঁ। আৰু অনন্ত শৰ্মাক মই তেখেতক ধন্যবাদ জনাব লাগিব। তেওঁৱে মোক প্ৰথমতে লং পেণ্ট এটা কিনি দিছিলে, বিহাৰৰ পাটনালৈ লৈ গৈছিলে। পাটনাৰ পৰা অকণমান ভাগলপুৰ বুলি জেগা এডোখৰ আছে, তালৈ লৈ গৈছিলে তেওঁ এটা বিশেষ কামত। গতিকে মই লং পেণ্ট পিন্ধিছোঁ, ৰেলত উঠিছোঁ। গতিকে তেওঁক যদি লগ নোপোৱাহেঁতেন, মই কেতিয়াও ৰেলত উঠিব নাপালোহেঁতেন, বা মই লং পেণ্ট পিন্ধা কথাটো হয়তো বহুত পিছত চিন্তা কৰিবলগীয়া হ'লহেঁতেন। গতিকে লং পেণ্টটো তেওঁৱে কিনি দিছিলে। মোৰ এই কথাবিলাক মনত পৰে বা এতিয়াও ৰোমাঞ্চত ভাল পাওঁ। ছাৰ, আপুনি চীন দেশ বা বিদেশত তেনেকুৱা ধৰণৰ উন্নত ৰাষ্ট্ৰত জন্ম হোৱাহেঁতেন আপুনি ভাল পালেহেঁতেন বুলি ক'ব খুজিব নেকি ছাৰ? না, আচলতে ভাল পোৱা বা বেয়া পোৱা কথাবিলাক ইয়াত নাহে। নিজৰ দেশখন নিজৰ দেশেই, উন্নত দেশ হ'লেও সেইখন আনৰ। আৰু আমাৰ দেশখনে এতিয়াও চেষ্টা কৰি আছে, বিভিন্ন আমি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত আগুৱাই যাবলৈ চেষ্টা কৰি আছে। গতিকে আমি আজি চন্দ্ৰায়নৰ ক্ষেত্ৰতে হওক বা বৈজ্ঞানিক চিন্তা চৰ্চাৰ ক্ষেত্ৰতে হওক, পৰিৱেশৰ ক্ষেত্ৰতে হওক, চেষ্টা কৰি আছে। কিন্তু মই এটা কথা ভাবোঁ যে অকল দেশৰ মুৰব্বীগৰাকীয়ে বা ৰাজ্যৰ মুৰব্বীগৰাকীয়ে যদি অকল চিন্তা কৰি থাকে তেতিয়া নহ'ব। জনগণে সেই কথাটো অনুভৱ কৰিব লাগিব। এইটো অকল প্ৰধানমন্ত্ৰীজনেহে কৰিব লাগে বা মুখ্যমন্ত্ৰীজনে কৰিব লাগে, ৰাষ্ট্ৰপতিজনে কৰিব লাগে। এনেকুৱা ধৰণৰ মানসিকতা যেতিয়া মনৰ পৰা আঁতৰি যাব, আমি যে সকলোৱে দেশখনৰ কাৰণে কৰিব লাগে। আমি যদি ৰাতিপুৱা শুই উঠি ভাবোঁ যে 10 মিনিট বা 15 মিনিট আমি দেশখনৰ কাৰণে সেৱা কৰিম, আজি দিনটোত বোলে মই মোৰ ঘৰৰ সন্মুখত মই পৰিষ্কাৰ কৰিলোঁ, আজি মই কাৰোবাক সহায় কৰিলোঁ, বিভিন্ন প্ৰকাৰে মই কাম কৰি দিলোঁ দেশখনৰ কাৰণে। মই দেশখনৰ পৰা লৈছোঁ, কিন্তু মই দেশখনক দিব নিবিচাৰোঁ। মানে এনেকুৱা ধৰণৰ এটা মানসিকতা আমাৰ ভাৰতীয়সকলৰ প্ৰায় আছে। সেই মানসিকতাটো যেতিয়ালৈকে আঁতৰ নহ'ব, তেতিয়ালৈকে আমাৰ দেশখনৰ উন্নতি নহয়। গতিকে মই ভাৰতবৰ্ষত আজি জন্ম হৈছোঁ, আজি অসমত জন্ম হৈছোঁ, আজি ফিল'বাৰী বা বিজুলীবন নিচিনা ঠাইটুকুৰাত মই জন্ম হৈ মই আগতেও কৈছোঁ যে তাত মোক তেনেকুৱা ধৰণৰ দিশ দেখুৱাব পৰা মানুহৰ অভাৱ আছিলে। গতিকে মেট্ৰিক পাছৰ মানুহৰ সংখ্যাটো খুব কম, দুজনেই আছিলে আচলতে মেট্ৰিক পাছ। আৰু তেওঁলোকে ব্যস্ত হৈ থাকে। আমাক কথাখিনি কেতিয়াবা সুযোগ পালে দুটা এটা দেখুৱাই দিয়ে, তেনেকৈ নিয়মীয়াকৈ আমাক শিকাব পৰা নাছিলে বা শিকাব পৰা নাছিলে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি যদিও একেবাৰে পিছপৰা ঠাইত জন্ম হৈ আজি পৰিশ্ৰম, চিন্তা আৰু সপোন তাৰ মাজে আমি আগুৱাই গৈছোঁ। আৰু এতিয়া আগুৱাই গৈছোঁ মানে কি, মই 2খন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'লোঁ। মাজুলী মহাবিদ্যালয়ৰ দৰে এখন ঐতিহ্যপূৰ্ণ মহাবিদ্যালয়, তাত 3 বছৰ 3 মাহ মই কাম কৰিছোঁ। মাজুলী মহাবিদ্যালয়ত মই কাম কৰিছোঁ। মাজুলী মহাবিদ্যালয়ৰ হকে মই যথেষ্টখিনি কৰিছোঁ। গতিকে আজি কানৈ মহাবিদ্যালয়ৰ মই অধ্যক্ষ হিচাপে মই এটা নতুন চিন্তাৰে আগুৱাই নিছোঁ। এটা বিকল্প পথ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কেনেকৈ সমাজখনক বা দেশখনক, জাতিটোক বা মানুহখিনিক ভাল পাব পাৰি। এই কথাবিলাক আমি ল'ৰা ছোৱালীক বুজাইছোঁ। এতিয়া মই আচৰিত হওঁ যে আজি 4000 ল'ৰা ছোৱালী কানৈ মহাবিদ্যালয়ত আছে, আৰু 4000 ল'ৰা ছোৱালীৰ ভিতৰত হয়তো খুব কম সংখ্যক ল'ৰা ছোৱালী আছে যিসকলে মহাবিদ্যালয়খনক বেয়া পায়। গতিকে আজি ইমান পৰিষ্কাৰ হৈ থকাৰ মূল কথাটোৱে হ'ল যে ল'ৰা ছোৱালীবিলাকৰ বা ছাত্ৰ ছাত্ৰীৰ মাজত আজি সজাগতা সৃষ্টি হৈছে। গতিকে এই কথাটো খুব গুৰুত্বপূৰ্ণ কথা। মাজুলী মহাবিদ্যালয়ত কাম কৰোঁতে, দিছপুৰ মহাবিদ্যালয়ত মই কাম কৰিছিলোঁ অধ্যাপক হিচাপে। তাতো মই যথেষ্টখিনি ল'ৰা ছোৱালীক লগত সংযুক্ত হৈ ল'ৰা ছোৱালীক মানে মই দেওবাৰ হ'লে কিন্তু এনেই নাথাকোঁ, তাত ল'ৰা ছোৱালীক মাতি পঠাওঁ যে তোমালোকে আজি আহি যাবা আৰু আজি ভাত ৰান্ধিবা, তোমালোকে ইয়াতে খাবা, এনেকুৱা ধৰণে কৈ দিওঁ। তাৰমানে দিনটো আমি খালোঁ বলোঁ শিকিলোঁ। গতিকে শিকা, পঢ়া, খোৱাৰ মাজতে আমি বুজাৰ মাজতে আমি জীৱনটো পাৰ কৰি আছোঁ। গতিকে ভাৰতবৰ্ষত জন্ম হোৱা বা নোহোৱা কথাবিলাক নাহে। আমি এখন দেশতে জন্ম হৈছোঁ, এখনে মোৰ দেশ, এখনৰ মোৰ আপোন, এখনে মোৰ সপোনৰ দেশ, মৰমৰ দেশ। গতিকে আমি এই দেশখনৰ হকে যদি প্ৰত্যেকজন ব্যক্তিয়ে কাম কৰোঁ, অকল ৰাষ্ট্ৰ নেতাজনক, ৰাজ্য নেতাজনক যদি আমি কৈ থাকোঁ তুমি কৰা, তেতিয়া কিন্তু কেতিয়াও নহ'ব। নিজেও কৰিব লাগিব। আজি 3 কোটি মানুহে যদি অসমৰ প্ৰত্যেকজনে যদি নিজৰ দেশ বুলি, নিজৰ সমাজ বুলি, নিজৰ মানুহ বুলি যদি কাম কৰে, এইখন আচলতে বেলেগ এখন ৰাজ্য, উন্নত ৰাজ্যলৈ ৰূপান্তৰিত হৈছে। কিন্তু এই ৰূপান্তৰিত হোৱাৰ ক্ষেত্ৰত বা এজন দুজনে ৰাজ্যৰ নেতাগৰাকীয়ে চিন্তা কৰে বা দেশৰ নেতাগৰাকীয়ে চিন্তা কৰে, তেতিয়া নহ'ব। সকলোৱে সমানভাৱে নিজৰ আপোনৰ দৰে চিন্তা কৰিব। নিজৰ ঘৰখন যেনেকৈ ভাল পায়, নিজৰ পৰিয়ালটোক যেনেকৈ ভাল পায়,
নিজৰ কোঠাটোক যেনেকৈ ভাল পায়, গতিকে তেনেকুৱা ধৰণৰ ভাল পোৱা ভাৱটো আমাৰ প্ৰত্যেকৰ মাজত জাগ্ৰত হ'ব লাগিব। তেতিয়া মই ভাবোঁ আমাৰ দেশখন কিন্তু কোনে ৰখাব নোৱাৰে। আৰু পৃথিৱীত এতিয়া অকল ভাৰতবৰ্ষতে যুৱ প্ৰজন্মৰ সংখ্যাটো বেছি হৈ আছে। গতিকে 2035 চনৰ ভিতৰত যদি ভাৰতবৰ্ষক আমি আগুৱাই নিব নোৱাৰোঁ, যুৱ প্ৰজন্মই ইয়াত ভৰি থকা দেশখনক যদি যুৱ প্ৰজন্মই যিটো কাম কৰিব পাৰে এইটো সময়ত যদি দেশখনক আগুৱাই নিব নোৱাৰে, তেতিয়াহ'লে কিন্তু কেতিয়াও হয়তো আমি আগবাঢ়িব নোৱাৰিম। গতিকে আহি থকা সময়খিনিত ভাৰতীয় আমাৰ সমাজ ব্যৱস্থাত যুৱ প্ৰজন্মক গুৰুত্ব ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু যুৱ প্ৰজন্মই এখন জ্ঞানৰ সমাজ গঢ়িবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। আৰু জ্ঞানৰ সমাজখন যেতিয়ালৈকে কৰিব নোৱাৰোঁ তেতিয়ালৈকে হয়তো প্ৰত্যেকে চেষ্টা কৰি থাকিব লাগিব। হয় ছাৰ, আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে যে এখন দেশৰ উন্নতি আৰু প্ৰগতিৰ ক্ষেত্ৰত প্ৰত্যেকৰে আচলতে দায়বদ্ধতা আছে। ছাৰ, আমি এতিয়া আন এটা বিষয়লৈ আহিব খুজিছোঁ। বৰ্তমান ছাৰ অসমত, বিশেষকৈ অসমৰ সাহিত্য সভাৰ সভাপতিৰ নিৰ্বাচন কেন্দ্ৰিক এক বিতৰ্ক চলি আছে ছাৰ। নিৰ্বাচন আৰু বাছনি, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব? আচলতে নিৰ্বাচন হোৱাৰ কথাটো মই ব্যক্তিগতভাৱে মই কেতিয়াও সমৰ্থন নকৰোঁ। মই ডিব্ৰুগড় জিলাৰ নহয়, আচলতে ডিব্ৰুগড় সাহিত্য সভাৰ মই এগৰাকী সভাপতি হিচাপে দায়িত্ব লৈ আছোঁ। আৰু সাহিত্য সভাৰ আজীৱন সভ্য হিচাপে মই দীৰ্ঘদিন সাহিত্য সভাৰ লগত জড়িত হৈ আছোঁ। গতিকে মই বিভিন্ন গৰাকী সভাপতিক লগ পাইছোঁ, সম্পাদককো লগ পাওঁ। আৰু ডিব্ৰুগড়লৈ আহিলেও মোক লগ কৰি যায়। তেতিয়া মই এটা কথা কওঁ যে এই যিটো বিধি ব্যৱস্থা বা নিয়ম যে নিৰ্বাচন কৰা কথাটোৱে কাৰোবাক হয়তো অলপ আঘাত কৰিব পাৰে। ভৱেন্দ্ৰনাথ শইকীয়াই এষাৰ কথা প্ৰান্তিকৰ হেড পৃষ্ঠাত লিখিছিলে, সেই কথাষাৰ মোৰ এতিয়া মনত পৰে। আৰু তেওঁ এটা কথা কৈছিল, মই কাকো হৰুৱাবও নিবিচাৰোঁ, হাৰিবও নিবিচাৰোঁ। গতিকে হৰুৱাবও নিবিচাৰোঁ, হাৰিবও নিবিচাৰোঁ। আৰু সেইকাৰণে তেওঁ কোনো প্ৰতিদ্বন্দ্বিতালৈ কোনোদিন যোৱা নাছিলে, আৰু সেই কথা তেওঁ নিজে লিখি থৈ গৈছে। গতিকে সাহিত্য সভাৰ দৰে যিগৰাকী দিগ্গজ পুৰোধা ব্যক্তি আমাৰ নেতৃত্ব ল'ব, সেইগৰাকী ব্যক্তিক নিৰ্বাচন কৰাৰ সুবিধা মই ভাবোঁ দিয়াটো উচিত নহয়। এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে যিগৰাকী ব্যক্তি আচলতে পক্ষপাতমূলকভাৱে নহয়, নিৰপেক্ষভাৱে আচলতে নিৰ্বাচন কৰি মনোনীত কৰি, কমিটিখনে যদি কোনোবা এজন ব্যক্তিক আগতে যিটো কাম কৰা হৈছিলে মনোনীত কৰি দিয়ে যে এইগৰাকীয়ে অসমৰ বা অসম সাহিত্য সভাৰ সভাপতি, মই তেতিয়া হয়তো এনেকুৱা বিতৰ্ক হ'ব নোৱাৰে। কিন্তু এনেকুৱা ধৰণৰ অসাহিত্যিক বা গল্প এটা, কবিতা এটা লিখিব নজনা মানুহৰ ইমান দপদপনি সাহিত্য সভাত বাঢ়ি গ'ল। গতিকে মই বিভিন্ন সময়ত কওঁ যে এইজনে কি সাহিত্য কৰিলে, এইজনেতো মানে নামে নামে কেতিয়াবা কৈ দিওঁ, এইজনেতো মানে এটা বিবৃতি লিখিব নোৱাৰে বাতৰি কাগজলৈ। যদি বিবৃতি লিখে তাত মানে 10টা বাক্য লিখিলে তাত মানে অধিকাংশ ভুল। গতিকে সেই মানুহজনক কেনেকৈ ইমান অগ্ৰাধিকাৰ দিছে, সেই মানুহজনক কি দায়িত্ব বা কৰণীয় আছে। গতিকে তেনেকুৱা কথাবিলাক আছে। কিন্তু কেতিয়াবা ভাবোঁ যে কিছুমান সাহিত্য সংগঠকৰো প্ৰয়োজন হয়। তেতিয়া সাহিত্যিকৰ হয়তো প্ৰয়োজন নহয়, তেওঁ সংগঠক হিচাপে সাহিত্য সভাখনক আগুৱাই নিবৰ কাৰণে তেনেকুৱা প্ৰয়োজন হয়। কিন্তু মূলতঃ যে সাহিত্য সভাত সাহিত্যিকেই থাকিব লাগে। আৰু আজিকালি গোটেই বিষয়বিলাক কেৱল ডিব্ৰুগড়, তিনিচুকীয়া, উজনি অসম, নামনি অসম বা অসম বুলি নহয়, সমগ্ৰ বিশ্বতে গোটেই বিষয়টো প্ৰচাৰ হয় যে অসম সাহিত্য সভাৰ দৰে ঐতিহ্যপূৰ্ণ এখন সভাৰ সাহিত্য সৃষ্টিৰ মূল যিগৰাকী মানুহ, সেই মানুহগৰাকী কোনে দায়িত্ব লৈ আছে। যদি এনেকুৱা এজন ব্যক্তিৰ নাম আহে যিগৰাকী মানুহে চিনি নাপায়, জানি নাপায়, বুজি নাপায়, তেতিয়া কিন্তু হয়তো আমি নিজেই লজ্জাবোধ কৰোঁ। গতিকে মনোনীত হোৱাটো উচিত এজন ভাল ব্যক্তি, যিজন কোনো বিতৰ্কৰ সৃষ্টি নহয় যে এইজন মানুহ সাহিত্য সভাৰ সভাপতি হয় আৰু ইয়াত কোনো এজনে বিতৰ্ক সৃষ্টি কৰিবলৈ কাৰণে সুযোগ নাপায়। কিন্তু বিতৰ্কটো সাহিত্য সভা মানে বিতৰ্ক বুলি ক'লে সাহিত্য সভা হৈ গ'ল। গতিকে মানুহৰ এই সাহিত্য সভাৰ প্ৰতি এতিয়া এলাৰ্জি বা তেনেকুৱা ধৰণৰ হৈছে। আৰু এতিয়া নিৰ্বাচনৰ কথা যেতিয়া এইবাৰ সাহিত্য সভাত আমি দেখিলোঁ 5গৰাকী নাম আহিলে শেষত, তাৰে 3গৰাকীয়ে বা তেওঁলোকে নামটো প্ৰত্যাহাৰ কৰিছে। গতিকে তেওঁলোকে ভাবিছে যদি হাৰি যাওঁ মোৰতো 5জনৰ ভিতৰত এজনে আমি জয়ী হ'ব বুলি ভাবে। গতিকে কোনোবা 4জনটো হাৰিব, পৰাজিত হ'ব। জীৱনত পৰাজয় বৰণ কৰাটো বৰ সহজ কথা নহয়। আৰু সেই যিটো গ্লানি থাকি যাব পৰাজয়ৰ কাৰণে, সেই কথাটোৱে হয়তো কাৰোবাক মনত আঘাত সানিব পাৰে। সেইকাৰণে মই ভাবোঁ যে মনোনীত হোৱাটো উচিত। আৰু এইটো কেন্দ্ৰীয় সমিতিয়ে এটা সুস্থিৰ চিন্তা কৰি এটা নিয়মাৱলী প্ৰস্তুত কৰি মনোনীত কৰি যাতে আমি বেলট বক্স বা বেলট পেপাৰ এনেকুৱা ধৰণৰ কাৰোবাৰবিলাক নহয়। আৰু লাজো লাগে যেতিয়া আমাৰ সাহিত্য সভালৈ আহে বেলট পেপাৰ, কাক দিম কাক নিদিম আলোচনা কৰিবলগীয়া হয়। আমাৰ কেতিয়াবা এনেকুৱা হয় গোটেইকেইজন ভাল মানুহ হয়, মানে গোটেইকেইজন যোগ্য মানুহ, কিন্তু তেওঁলোকক আমি বঞ্চিত কৰা
কাৰণে মানে আমি এটা সিদ্ধান্ত ল'বলগীয়া হয় গতিকে আমালৈ এইবিলাক ঠেলিব নালাগে কেন্দ্ৰীয় সমিতিয়ে এনেকুৱা এখন উচ্চস্তৰীয় সমিতি কৰিব লাগে যি সমিতিয়ে আচলতে সঁচা অৰ্থত সাহিত্য সৃষ্টি কৰা সঁচা অৰ্থত তেওঁ মানে সাহিত্য কৰ্মৰ সৈতে জড়িত থকা এজন দিগ্গজ ব্যক্তি হয় ছাৰ মই যদি কওঁ যদি আপুনি পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ যদি সভাপতিৰ পদ অলংকৃত কৰে ছাৰ অসম সাহিত্য সভাত আপুনি কোনখিনি সংস্কাৰমূলক কাম কৰিবলৈ আপুনি চেষ্টা মই এই কথাটো বিভিন্ন সময়ত কৈ আহিছোঁ আৰু মই প্ৰায় এইখিনি কথা মই লগ পালে বা সভা সমিতিয়ে কওঁ যে আচলতে যুৱ প্ৰজন্মক আমি জড়িত কৰিব পাৰিছোঁ নে নাই মানে আমি সাহিত্য সৃষ্টি কৰিবলৈ যুৱ প্ৰজন্মক আমি কেনেকৈ উৎসাহিত কৰিছোঁ এতিয়া আমি অসমত বাতৰি কাগজ একেবাৰে হুৰা কমিবলৈ ধৰিছে পঢ়ুৱৈ সংখ্যা নাই নতুন প্ৰজন্মৰ একেবাৰে কম সংখ্যকে হয়তো বাতৰি কাকতৰ দোকানলৈ যায় আলোচনীলৈ যায় বাতৰি কাগজ আলোচনী পঢ়িবলৈ যুৱ প্ৰজন্ম আকৰ্ষিত নহয় আৰু যুৱ প্ৰজন্মক এৰি থৈ আমি কেনেকৈ আমাৰ সাহিত্য সভাৰ এটা সংগঠন আমি আগুৱাই নিব পাৰিম গতিকে মূল কথা হ'ল যুৱ প্ৰজন্মক কেনেকৈ আঁকোৱালি ল'ব পাৰি কেনেকৈ আকৰ্ষিত কৰিব পাৰি তেনেকুৱা পৰিকল্পনা কৰাৰ কথাটো মই বিভিন্ন সময়ত কৈ আছোঁ আৰু আমি এতিয়া সৰু সৰু কিছুমান কথা আমি সাধাৰণতে নাভাবোঁ যে অসমত কিমানখন স্মৃতিগ্ৰন্থ আজিলৈকে প্ৰকাশ হ'ল এইবিলাক এই তথ্যবিলাক নাই আমাৰ মানে কিমানখন কিতাপ প্ৰকাশ হৈছে কিমানখন মানে স্মৃতিগ্ৰন্থ প্ৰকাশ হ'ল এই কথাবিলাক আমাৰ মানে বৰ গুৰুত্বপূৰ্ণ কিন্তু এই সৰু সৰু কথাবিলাক গুৰুত্ব নিদিয়ে যে আচলতে ডিব্ৰুগড় জিলাত কিমানখন স্মৃতিগ্ৰন্থ কোন কোন সংগঠনে কোন কোন মানে অনুষ্ঠানে প্ৰকাশ কৰিলে এইবিলাক কথা বৰ গুৰুত্বপূৰ্ণ এইবিলাক আচলতে তথ্যভিত্তিক হ'ব লাগে পঞ্জীয়নভুক্ত হ'ব লাগে যে ডিব্ৰুগড়ত ইমান হ'ল তিনিচুকীয়াত ইমান হ'ল অসমত ইমান হ'ল আজিকালি অনলাইনৰ ব্যৱস্থা আছে সেইমতেও কৰিব পাৰে হয়তো চৰকাৰেও কৰিব পাৰে এই ব্যৱস্থা বা সাহিত্য সভাৰ উদ্যোগ ল'ব পাৰে সাহিত্য সভাই চৰকাৰ ক'ব পাৰে চৰকাৰে সাহিত্য সভা ক'ব পাৰে এনেকুৱা কথাবিলাক মানে তথ্যবিলাক যে আমাৰ নাই খুব কেতিয়াবা অনুভৱ কৰোঁ এনেকুৱা কামবিলাক খুব গুৰুত্বপূৰ্ণ আৰু আমাৰ প্ৰত্যেকখন মহাবিদ্যালয়ত এটা সাহিত্য ক্লাব বা সাহিত্য এটা শাখা আমি কৰিবৰ কাৰণে কিয় উৎসাহী নহওঁ যে আমি সেই ল'ৰা ছোৱালীখিনিক আমি কি কাৰণে চেষ্টা নকৰোঁ কিন্তু ইয়াত যিসকল বিষয়ববীয়া থাকে তেওঁলোকে এইবিলাক কথাত বৰ মনোনিৱেশ নকৰে সাহিত্য সভা কলেজ বিশ্ববিদ্যালয়ত হ'ব লাগে বা স্কুলবিলাকত হ'ব লাগে চৰকাৰী বেচৰকাৰী সকলোতে হ'ব লাগে এই কথাবিলাক আজি বেচৰকাৰী স্কুলত কিমানখনত সাহিত্য সভা শাখা আছে বা সাহিত্যৰ অনুষ্ঠান আছে বা আমাৰ কলেজ বিশ্ববিদ্যালয়ত কিমানখনত আছে হয়তো কোনোৱে নিজৰ উদ্যোগতে কৰিছে এইটো নিজৰ উদ্যোগত নকৰাখিনি আজিলৈকে কৰা নাই এতিয়া এনেকুৱা ধৰণৰ কামবিলাক যদি এইবিলাকেই হ'ল আচলতে এটা পৰিৱেশ বা যিটো পৰিৱেশত আমাৰ উঠি অহা প্ৰজন্মই সাহিত্যৰ কথা বুজিব পাৰে সাহিত্যৰ কথা চিন্তা কৰিব পাৰে এতিয়া কানৈ মহাবিদ্যালয়ত আমি তেনেকুৱা ধৰণৰ আমাৰ অনুষ্ঠান আছে অনুষ্ঠানবিলাকত দেখোঁ যে প্ৰথমতে ল'ৰা ছোৱালী আচলতে খুব কমকৈ আহে তাৰপিছত লাহে লাহে সেই অনুষ্ঠানটোৰ প্ৰতি ইমান আকৰ্ষিত হৈ যায় লাহে লাহে কবিতা লিখে গল্প লিখে আমি তেনেকুৱা ধৰণৰ সন্মানিত কৰোঁ প্ৰমাণপত্ৰ দিওঁ গতিকে কানৈ মহাবিদ্যালয়ত এটা চেষ্টা কৰি আছোঁ কিন্তু এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানে যদি বাধ্যতামূলক কৰি দিয়ে যে সাহিত্য সভাৰ এটা শাখা খুলিব লাগিব আৰু এনেকুৱা ধৰণৰ তাত মানে প্ৰতিবেদন দিব লাগিব বাধ্যতামূলক যদি কৰি দিয়ে তেতিয়া মই ভাবোঁ আমাৰ সাহিত্যৰ সৃষ্টিত যথেষ্ট প্ৰভাৱ পৰিব আৰু নিজৰ সাহিত্যক ভাল পোৱা মানে আচলতে ভাষাক ভাল পোৱা আমি ভাষাটোক ভাল পাবলৈ আচলতে এতিয়াও শিকা নাই মই কিছু কথা এখন বাতৰি কাগজত যোৱা কিছুদিন পৰা লিখি আছোঁ যে আমি আচলতে অসমীয়া ভাষা কওঁ নে নকওঁ আচলতে আমি আচলতে খিচিৰি ভাষাই কৈ থাকোঁ নেকি ইংৰাজী আৰু অসমীয়া মিহলি খিচিৰি ভাষা কৈ থাকোঁ নেকি এই যে প্ৰত্যেকটো বাক্য কওঁতে ইংৰাজী শব্দবিলাক আহে ইংৰাজী শব্দ আমি কোনোবা দিনা চেষ্টা কৰিছোঁ নে যে আজি মোবাইল বুলি কৈ আছোঁ কিন্তু চীনত মোবাইল বুলি নকয় ঠিক তেনেকৈ জাপানত মোবাইল বুলি নকয় গতিকে আমি ইয়াত মোবাইল বুলি কওঁ এই মোবাইলটো অসমীয়ালৈ তৰ্জমা কৰি কেতিয়াবা আমি তেনেকুৱা এখন অভিধানে প্ৰস্তুত কৰিছোঁনে আজি আমি ইলেক্ট্ৰিক লাইট বুলি কওঁ বাল্ব বুলি কওঁ আমি ফেন বুলি কওঁ চেয়াৰ বুলি কওঁ গতিকে এনেকুৱা ধৰণৰ এই যে গোটেই যিমানখিনি কম্পিউটাৰ বুলি কওঁ মাউচ বুলি কওঁ এই কথাবিলাক আমি এদিনমান চিন্তা কৰিছোঁ নাই আজি যিমানেই ইংৰাজী নতুনকৈ শব্দ আহিছে
সেই শব্দবিলাক চব অসমীয়াত সোমাই গৈছে গতিকে এনেকুৱা এটা হয়তো সময়ত হ'বগৈ যে এই শব্দবিলাক অসমীয়া তৰ্জমা নকৰাৰ কাৰণে তেনেকুৱা অভিধান এখন নকৰাৰ কাৰণে কিন্তু সেইটো অৱশেষত ক'ব যে এই ভাষাটো এই শব্দটো অসমীয়া কিন্তু সংস্কৃতিৰ ক্ষেত্ৰতো আমি দেখিছোঁ বিভিন্ন সংস্কৃতি আমাৰ আজিকালি অসমীয়াসকলে বিজুতীয় সংস্কৃতি মানে নিজৰ আপোনতকৈ আপোন কৰে নিজৰ মাঘ বিহু বহাগ বিহু কাতি বিহু এনেকুৱাবিলাক খুব ভাল নাপায় কিন্তু মানে বিজুতীৰ এটা সংস্কৃতি ৰাতি 2টা বজাত উঠিও মানে তেওঁলোকে যায় গতিকে এইবিলাকত মানে তেতিয়া যিবিলাক মানুহে হয়তো আমি ডেকা প্ৰজন্মকো দেখোঁ যে 10টা 9টালৈকে শুই থাকে কিন্তু তেওঁলোকে বিজুতীৰ এটা সংস্কৃতি যেতিয়া পালন কৰা হয় তেতিয়া 2টা বজাত 3টা বজাতে গৈ নদীৰ পাৰত গৈ সাজু হয়গৈ এইবিলাক খুব গুৰুত্বপূৰ্ণ কথা গতিকে আমি আচলতে জাতিটোক কেনেকৈ ৰক্ষা কৰিম ভাষাটোক কেনেকৈ ৰক্ষা কৰিম এনেকুৱা ধৰণৰ কিছুমান নীতি যদি আমি কৰি লওঁ কিন্তু সেই নীতিবিলাক আচলতে সাহিত্য সভাৰ দৰে অনুষ্ঠানে কৰিব লাগে বুলি ভাবোঁ সাহিত্য সভাই এই কথাবিলাক ভাবিবই নোৱাৰে যে কেনেকৈ এই শব্দবিলাক আমি অসমীয়ালৈ ৰূপান্তৰ কৰিম আমি অসমীয়ালৈ ৰূপান্তৰ কৰিবৰ কাৰণে তেনেকুৱা অভিধান কিয় নকৰোঁ আমি সাহিত্য সভাই আমাৰ প্ৰচাৰ মাধ্যমক কিয় আবেদন নকৰে যে আমি এনেকুৱা ধৰণৰ মানে শব্দবিলাক ব্যৱহাৰ কৰিছোঁ আমি সকলোৱে গ্ৰহণযোগ্য শব্দ আমি ব্যৱহাৰ কৰিব লাগে গতিকে এইখিনি অসমীয়াতে ব্যৱহাৰ কৰিব লাগে তেতিয়া অসমীয়া ভাষাটো থাকিব ভাষা থাকিলে সংস্কৃতি থাকিব সংস্কৃতি থাকিলে অসমীয়া জাতিটো থাকিব কিন্তু আমাৰ আচলতে সেইবিলাকত মন কাম নাই কাৰণ কেলে বেছিভাগে অসাহিত্যিক সাহিত্য সভাত দপদপাই থাকে তেওঁলোকৰ মূল কথাটো সাহিত্য সভাৰ যিটো ক্ষমতা হস্তগত কৰা আৰু হস্তগত কৰি নিজৰ সুবিধাবিলাক লাভ কৰা গতিকে সাহিত্য সৃষ্টি জাতি সৃষ্টি সমাজ সৃষ্টি বা মানুহৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানবিলাক খুব কম কিন্তু যিসকলে সাহিত্য সভা জন্ম দিছিলে সেইসকলে তেনেকুৱা উদ্দেশ্যলৈ কেতিয়াও সাহিত্য সভাখন জন্ম দিয়া নাছিলে অসমীয়া মানুহৰ হিতৰ কাৰণে জাতিৰ হিতৰ কাৰণে সাহিত্য সভা সৃষ্টি কৰিছিলে আৰু পৰৱৰ্তী সময়লৈকে মই ভাবোঁ যে 1970 পৰা পৰৱৰ্তী সময়খিনি খুব সুন্দৰভাৱে চলি আছিলে আজি 2টামান দশকৰ পৰা আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ মানে চিন্তা চৰ্চাবিলাক সাহিত্য সভালৈ আহিলে যে সাহিত্য সভা মেলামুখী হ'ল সাহিত্য সভা সাহিত্যৰ কথা শুনিবৰ কাৰণে মানুহ তাত বহি নাথাকে মঞ্চত দেখিব যে সাহিত্য সভা কোনোবা বক্তৃতা এটা দি আছে শুনিবলৈ মানুহ নাথাকে গতিকে এটা জাতি যেতিয়া ধ্বংস হয় বা নিৰ্শেষ হয় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে যে সাহিত্য সভাৰ মঞ্চত বক্তৃতা দি থাকিব সাহিত্য বিষয়ে শুনিবলৈ মানুহ নাথাকে গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে হয়তো কেতিয়াবা সকলোকে আহত কৰে আমিও আহত হওঁ যে সাহিত্য সভাৰ গুৰু দায়িত্ব আছে জাতি নিৰ্মাণৰ ক্ষেত্ৰত সমাজ নিৰ্মাণৰ ক্ষেত্ৰত মানুহ নিৰ্মাণৰ ক্ষেত্ৰত ভাষা নিৰ্মাণৰ ক্ষেত্ৰত সাহিত্য সভাই গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব বুলি ভাবোঁ আমি এনে এজন সাহিত্য সভাৰ সভাপতি বা সম্পাদক বিচাৰোঁ যিগৰাকীয়ে সঁচা অৰ্থত সকলোৰে লগত আলোচনা কৰি নিজেই তেওঁলোকে জাতিটোৰ উত্তৰণৰ কাৰণে সমাজখনৰ উত্তৰণৰ কাৰণে বা মানুহখিনিৰ উত্তৰণৰ কাৰণে কাম কৰি যায় ছাৰ যিকেইজনে এতিয়া সভাপতি পদৰ কাৰণে নমিনেশ্যন দিছিলে সেইকেইজনৰ ভিতৰত আপোনাৰ পচন্দৰ কোনোবা আছে নেকি পচন্দ এই ক্ষেত্ৰত হয়তো ক'ব নোৱাৰি ৰাজহুৱাকৈ পচন্দ কথাটো এইটো যদি আমালৈ বেলট পেপাৰ আহে আমি ডিব্ৰুগড় সাহিত্য সভাই এজন আলোচনা কৰি আমি এজনক ভোট প্ৰদান কৰিম গতিকে আমাৰ সেইখিনি কৰণীয় দায়িত্ব কোনোবা এজন সভাপতি হ'ব যিয়ে সভাপতি নহওক কিন্তু সঁচাকৈ সভাপতি হ'বৰ কাৰণে যেনেকৈ ধৰি লওক লালায়িত হয় ইচ্ছা কৰে তেওঁলোক সপোন দেখে সাহিত্য সভাৰ সভাপতি হ'ম কিন্তু সেইধৰণে আচলতে কামখিনিও কৰিব লাগে আৰু যেতিয়া আমি দেখোঁ যে সাহিত্য সভা সভাপতি সম্পাদক হোৱাৰ আগতে খুব আমাৰ সৈতেও যোগাযোগ কৰে যেতিয়া বিজয়ী হৈ যায় তাৰপিছত আৰু কোনোদিনে গুৰুত্ব নিদিয়ে বা সদায় যোগাযোগ নাৰাখে আৰু আগলৈকেহে যোগাযোগ ৰাখে কিন্তু পৰৱৰ্তী সময়ত যোগাযোগ নাৰাখে গতিকে এই ক্ষেত্ৰত কেতিয়া আমি দুখ পাওঁ গতিকে মই ভাবোঁ যে তেওঁলোকে সংযোগ বিচ্ছিন্ন হ'ব নালাগে যেনেদৰে এতিয়া সাহিত্য সভাৰ সভাপতি হোৱাৰ বা সম্পাদক হোৱাৰ আগতে বা বিষয়ববীয়া হোৱাৰ আগতে যোগাযোগ ৰাখিছে পৰৱৰ্তী সময়তো যোগাযোগ ৰাখি প্ৰত্যেকৰে এটা এটা ভাল যদি পৰামৰ্শ লয় অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অনেক ব্যক্তি আছে তাৰ ভিতৰত হাজাৰটা পৰামৰ্শ থাকিব পাৰে সকলো গ্ৰহণীয় বুলি ক'ব নকওঁ এতিয়া মই যিখিনি কথা কৈ আছোঁ মোৰখিনি গ্ৰহণীয় হ'ব নোৱাৰে বৰ্জনীয় হ'ব পাৰে কিন্তু তাৰ মাজতো হয়তো এটা গ্ৰহণীয় থাকিব পাৰে 1000জন ব্যক্তিয়ে যদি তেনেকুৱা ধৰণৰ 10টাকৈ পৰামৰ্শ দিয়ে গতিকে তাৰে যদি এটা গ্ৰহণীয় হয় 1000টা ভাল গ্ৰহণীয় হ'ব পাৰে গতিকে এই কথাবিলাক আচলতে চিন্তা নকৰে আৰু চিন্তা কৰা মানুহৰ সংখ্যাটো কমি গৈছে মই ভাবোঁ যে যিখন নতুন সমিতি হ'ব সেই সমিতিখনে খুব সুন্দৰভাৱে চিন্তা কৰিব আৰু সমাজখনৰ আৰু জাতিটোৰ কাৰণে কাম কৰিব বুলি ভাবিছোঁ
হয় স্যাৰ, দেখা গৈছে আপোনাৰ বক্তব্যত প্ৰকাশ পাইছে আপোনাৰ অসম সাহিত্য সভাক লৈ যথেষ্ট চিন্তা চৰ্চা আপোনাৰ মাজত আছে, আমি দেখা পাইছোঁ। আৰু বৰ্তমান আপুনি ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰি আছে। আমি আশা কৰিম পৰৱৰ্তী সময়ত যাতে আপুনিও অসম সাহিত্য সভাৰ সভাপতিৰ দৰে যেন পদলৈ উন্নীত হয়, সেয়া আমি কামনা কৰিম। ছাৰ, ইয়াৰ পিছতে আমি দেখা গৈছে যে ভাৰত চৰকাৰে শেহতীয়াকৈ অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা দিছে। তাৰ পিছতেই অসমৰ এগৰাকী স্বনামধন্য গায়ক জুবিন গাৰ্গ মহোদয়ে মন্তব্য কৰিছে যে অসমীয়া ভাষাৰ যে ধ্ৰুপদী ভাষাৰ যোগ্য নহয় বা 200 বছৰীয়াহে পুৰণি, এই ধৰণে মন্তব্য কৰিছে। সেই সন্দৰ্ভত আপুনি কি ক'ব? কেৱল এজনে নহয়, বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে। আচলতে ভাষাটো আচলতে ধ্ৰুপদী ভাষাৰ যোগ্য হয় নহয়, তাতোতকৈ মই ভাবোঁ যে ভাষাটো আমি কেনেকৈ ৰক্ষণাবেক্ষণ দিম, কেনেকৈ সুৰক্ষিত কৰিম, সংৰক্ষণ কৰিম, কেনেকৈ আমি প্ৰত্যেকজন অসমীয়া ভাষাটো কওঁ, গতিকে এইটোতহে মই গুৰুত্ব দিব লাগে বুলি ভাবোঁ। কোনোবা এজন শিল্পীয়ে বা কোনোবাই নিজৰ চিন্তাধাৰাৰে কথাখিনি কৈছে, ব্যক্ত কৰিছে, আৰু তেওঁৰ সেইটো নিজস্ব মত, গতিকে সেই মতটো গ্ৰহণ কৰিব পাৰে, নকৰিব পাৰে, তাত বিতৰ্কৰ সৃষ্টি হ'ব পাৰে, নহ'ব পাৰে। গতিকে মূল কথাটো হ'ল আমি প্ৰত্যেকজন অসমীয়াই ধ্ৰুপদী ভাষাৰ যিটো মৰ্যাদা দিছে, এই মৰ্যাদাটো দিব লাগে বুলি কোৱাৰ আগতে যদি আমি ভাষাটোক সকলোৱে গ্ৰহণ কৰি আমি কেনেকৈ ভাষাটোক ৰক্ষণাবেক্ষণ দিওঁ প্ৰত্যেকজন ব্যক্তিয়ে চিন্তা কৰোঁ, কিন্তু আমি সেই কথাটো আচলতে নাভাবোঁ। যে আমি ৰাতিপুৱাই যেতিয়া গুড মৰ্ণিং দিবলৈ আৰম্ভ কৰিছোঁ, আবেলি যেতিয়া গুড ইভিনিং দিবলৈ আৰম্ভ কৰিছোঁ, গুড মৰ্ণিং গুড ইভিনিঙৰ অৰ্থটো বুজি নাপায়। ঠিক তেনেকৈ আমি বহুতে নিজৰ পতিক মানে চিনাকি কৰি দিয়ে যে মোৰ মিষ্টাৰ, পত্নীক চিনাকি কৰি দিয়ে এই মোৰ মিছেছ। গতিকে পতি পত্নী মানে প্ৰায় অসমীয়াত 26টাতকৈ বেছি শব্দ আছে, অসমীয়া শব্দ ইমান সুন্দৰ সুন্দৰ শব্দ আছে। এই শব্দবিলাক নকৈ ধৰি লোৱা এই মোৰ মিষ্টাৰ বুলি কয়, মিছেছ বুলি কয়। গতিকে এনেকুৱা কথাবিলাক আমি কেনেকৈ তাৰ পৰা আঁতৰি থাকিম, এই কথাবিলাক খুব গুৰুত্বপূৰ্ণ। মিষ্টাৰ মিছেছৰ ইতিহাস আছে, কেনেকৈ আচলতে মিষ্টাৰ মানে নিজৰ হাজবেণ্ডক বা নিজৰ গিৰিয়েকক নুবুজায়। আচলতে এই কথাবিলাক ক'লে বহুত দীঘলীয়া হয়, মই বিভিন্ন ঠাইত লিখিছোঁ এইবিলাক কথা। গতিকে আচলতে ধ্ৰুপদী সংখ্যা যিটো মৰ্যাদা দিলে আমাক, সেই মৰ্যাদাটো আমি আদৰণি জনাইছোঁ, ভালো হৈছে। কিন্তু আমি সেই মৰ্যাদাটো দিয়াৰ লগে লগে আমি অসমীয়াসকলে আমি কেনেকৈ সেই ভাষাটো ৰক্ষণাবেক্ষণ দিম। এতিয়া আমি দেখিছোঁ যে ভাষা গৌৰৱ সপ্তাহ চৰকাৰে নিৰ্দেশনা দিছে যে পালন কৰিবৰ কাৰণে, আমি সকলোৱে পালন কৰিছোঁ, খুব ভাল লাগিছে। কিন্তু তাৰ মাজতে বেছি সংখ্যকে বিভিন্ন প্ৰচাৰ মাধ্যমত বা সামাজিক মাধ্যমত মানে ৰোমান লিপিত ব্যৱহাৰ কৰিছে, বোলে ভাল হৈছে, VAL ভাল হৈছে, HOISE বোলে ভাল হৈছে, মানে কংগ্ৰেচুলেশ্যন, থেংক ইউ, এনেকুৱা ধৰণৰ যে মানে শব্দবিলাক কৈ থাকে। যে ৰোমান লিপি আমাৰ অসমীয়াসকলৰ বেছিভাগেই নহয়, কিন্তু তাৰে আছামে কিন্তু যে ইমান এলেহুৱা ধোত, মানে মোবাইলটোত অসমীয়া যিটো লিপি, যিটো তাত সংযোজন ঘটাব লাগে বা মানে গুগল প্লে যিটো আছে তাৰ পৰা মানে আনি ইনষ্টল কৰা বুলি কয়, ইনষ্টল কৰিব লাগে, সেই কথাটো বহুতে নাজানে। গতিকে এতিয়াও মানে অসমীয়া ভাষাৰ যিটো গৌৰৱৰ কথাটো কৈ আছে, কিন্তু অসমীয়াসকলৰ কিন্তু তাত একো মানে সজাগ সচেতনতা নাই, বুজিয়ে পোৱা নাই যে আচলতে কি মৰ্যাদা পাইছে, আমি কিয় এই মৰ্যাদা পাইছোঁ, আমি তাৰ কাৰণে আমাৰ দায়িত্ব কৰ্তব্য কি, আমাৰ কৰিবলগীয়া কি আছে, এই কথাবিলাক নাভাবে, ভবা নাই। গতিকে তেওঁলোকে এতিয়াও সেই ৰোমান লিপিয়ে লিখে। মানে কেতিয়াবা মই সেইবিলাক কথা কওঁ আৰু দেখিছোঁ যে আমি কিয় মানে লোকৰ ভাষা এটা ইমান আদৰ আমাৰ কিয়। মই ইংৰাজী ভাষা বেয়া নাপাওঁ বা ইংৰাজী মই কেতিয়াও এই নকৰোঁ, কিন্তু আমি এটা কথা জনাটো ভাল যে আমি কেৱল ইংৰাজী কিয় আমি গ্ৰহণ কৰি আছোঁ। আজি পৃথিৱীৰ 14% মানুহে ইংৰাজী বুজি পায় বা কয়, কিন্তু বাকীবিলাক দেশত বা বাকীবিলাক মানুহে কিন্তু ইংৰাজী বুজি নাপায়। গতিকে পশ্চিমীয়া দেশবিলাকত বহুতে ভাবে যে তাত ইংৰাজী চলে, আচলতে ফ্ৰান্সলৈ গ'লে তাত ফৰাচী চলে, গতিকে ছুইজাৰলেণ্ড গ'লে চুইচ চলে, গতিকে এই গোটেই ঠিক নে নেদাৰলেণ্ডত গ'লে ডাচ চলে, আচলতে ইংৰাজী বুজিয়ে নাপায়। মই আগতে এটা সুধিছিলে যে বিদেশৰ অভিজ্ঞতাটো, যেতিয়া ফ্ৰান্সলৈ গৈছিলোঁ, ফ্ৰান্সত চল্ট লিখি দিলোঁ, চল্ট মানে নিমখ লাগে। আমি যিহেতু তাত আমাৰ ভাৰতবৰ্ষৰ যিটো ভৱন আছিলে, তাত আমি নিজে ৰান্ধি থকা খোৱাৰ ব্যৱস্থা কৰিছিলোঁ। তাত আমি
ইয়াৰ পৰা লৈ গৈছোঁ, কোনোবাই চাউল লৈ গৈছে, কোনোবাই দাইল লৈ গৈছে, কোনোবাই আলু লৈ গৈছে। ভাৰতৰ পৰা লৈ গৈছোঁ, কাৰণ তাত বস্তু দাম হ'ব বুলি কৈছিলে। গতিকে দাম হোৱাৰ কাৰণে আমি কিছুমান বস্তু ভাগে ভাগে ইয়াৰ পৰা লৈ গৈছোঁ। কিন্তু নিমখ আমি তেনেকৈ নিয়া নহ'ল বা কোনেও নিনিলে। গতিকে নিমখটো কিনিবলৈ গৈ দেখিলোঁ চল্ট বুজাব নোৱাৰিলোঁ তাত। গতিকে আমি তেনেকৈ খাবলগীয়া হৈছিলে। গতিকে এই কথাবিলাক মানে অনুভৱেই নকৰে, অসমীয়া মানুহখিনিয়ে অনুভৱ নকৰে যে লোকৰ ভাষাটো মানে ইংৰাজী ভাষাটো যে ক'বই লাগিব, মানে কওক কৰে, সেইটো অতিৰিক্ত ভাষা, সেইটো শিকিবলগীয়া। কিন্তু এইটো কথা নহয় যে ইংৰাজী নহ'লে আমাৰ পৃথিৱীখনত অচল হয় বুলি বহুতে ভাবে। এই ধাৰণা কিন্তু মই বিভিন্ন দেশ ঘূৰি মই গম পালোঁ যে এইটো মিছা কথা। কাৰণ এই ওচৰৰ চীন দেশত ইংৰাজী নচলে, আজি পৃথিৱীৰ শীৰ্ষত আছে। আজি জাপানত ইংৰাজী নচলে, কিন্তু আজি পৃথিৱীৰ শীৰ্ষত গৈ আছে। গতিকে ইংৰাজী জানিলেহে যে পৃথিৱীত জীয়াই থাকিব পাৰিব, তেনেকুৱা ধাৰণা যিবিলাকে লৈছে সেইবিলাকৰ মনৰ পৰা মই আঁতৰাই দিয়াটো বিচাৰোঁ। আচলতে নিজৰ ভাষাটোৰ যোগেদি, নিজৰ সংস্কৃতিৰ যোগেদি আচলতে আগুৱাই যাব পাৰে দেশখনত। আমি তেনেকুৱা ধাৰণাবিলাক, ইংৰাজী ভাষাটো যদিও বহুতে শিকিছে, নিজৰ অতিৰিক্ত ভাষা, যেনেকৈ কৃষ্ণকান্ত সন্দিকৈ বহুতখিনি ভাষা জানিছিলে, কিন্তু নিজৰ ভাষাটোক বেয়া পোৱা নাছিলে। গতিকে নিজৰ ভাষাটোক ভাল পোৱাৰ লগতে অন্যান্য ভাষাকো ভাল পাওক, তাত কোনো আপত্তি নাই। কিন্তু এইটো ধাৰণা এটা পোষণ কৰি ল'ব নালাগে যে ইংৰাজী নাজানিলে সকলো মিছা, জীৱনটো অসাৰ। এই যিটো ধাৰণা অসমীয়া মানুহৰ মাজত সোমালে, এতিয়া ভাৰতবৰ্ষত সকলোৱে জানে যে টাইমছ অফ ইণ্ডিয়া কাকতখন, পৃথিৱীৰ সৰ্বাধিক প্ৰচলিত ইংৰাজী বাতৰি কাকত। কিন্তু আমাৰ ইয়মিৰু চিনবুন যিখন বাতৰি কাকত আছে, সেই বাতৰি কাকতখন পৃথিৱীৰ সৰ্বাধিক জাৰ্মান ভাষাৰ বাতৰি কাকত। গতিকে এই কথাখিনি খুব গুৰুত্বপূৰ্ণ কথা যে আমি ইংৰাজী ভাষাটো কোনে জীয়াই ৰাখিছে বুলি ক'লে আমাৰ ভাৰতীয়সকলে ইংৰাজী ভাষাটো জীয়াই ৰাখিছে। যদি ভাৰতীয়সকলে ইংৰাজী ভাষাটো জীয়াই নাৰাখিলেহেঁতেন, কিন্তু কেতিয়াও হয়তো এই ভাষাটো ইমান বিস্তাৰ ৰূপ নাপালেহেঁতেন। আচলতে বিভিন্ন কথাবিলাক বিভিন্ন সময়ত আলোচনা হয়। এইবিলাক কথা ৰাজীৱ দীক্ষিত নামৰ যিগৰাকী ব্যক্তি আছিলে, আপুনি হয়তো ইণ্টাৰনেটত মেলিলে চাব পাৰে। ৰাজীৱ দীক্ষিতে বৰ সুন্দৰ কথা কেইটামান কৈ থৈছে, মই বিৰাট ভাল পাওঁ কথাবিলাক। এতিয়া পৃথিৱীত যদি আটাইতকৈ দুৰ্বল নিশকতীয়া ভাষা এটা যদি আছে, সেইটো হ'ল ইংৰাজী ভাষাটো। তেওঁ ইমান তথ্যসহ বিশ্লেষণ কৰি কৈছে দুৰ্বল ভাষা বুলি কৈছে। দুৰ্বল ভাষা বুলি, কাৰণ কেলে এতিয়া অসমীয়া যিখন ব্যাকৰণ, সেই ব্যাকৰণখন বা সংস্কৃতৰ যিখন পাণিনিয়ে লিখা ব্যাকৰণখন আজিও সলনি হোৱা নাই, অতি উচ্চ খাপৰ ব্যাকৰণ। কিন্তু ইংৰাজী ব্যাকৰণবিলাক কেনেকুৱা, আজি ধৰি লওক চোপ্ৰা, চোপ্ৰাটো CH-টো ছ হ'ল আৰু কেমেষ্ট্ৰিটো CH ক হ'ল। গতিকে এই যে চোপ্ৰা আৰু গোটেই ক'ৰবাত CH-টো ছ হয়, কেতিয়াবা CH-টো ক হয়। গতিকে এই যে কেনেকুৱা ধৰণৰ ব্যাকৰণ, সেই কথাটো মই খুব সুন্দৰভাৱে বিশ্লেষণ কৰিছে। আমাৰ ইমান অভিজ্ঞতা নাই, আমি ব্যাকৰণ বেছি অধ্যয়ন কৰা নাই। কিন্তু যেতিয়া আমি এইবিলাক কথা চাওঁ, কথাটো সঁচাই CH-টো কেলেই কেমেষ্ট্ৰিত ক হ'ল, CH ছ কেনেকৈ চোপ্ৰাত ছ হ'ল। গতিকে এই আৰু আছে বহুত তেনেকুৱা ধৰণৰ উদাহৰণ আছে। ঠিক তেনেকৈ ইংৰাজীত যদি আমাৰ ৱাটাৰ বুলি ক'লে এটা শব্দই আছে, ৱাটাৰ। কিন্তু আমাৰ সংস্কৃতত প্ৰায় 65টাৰ ওপৰ আছে ৱাটাৰ, পানী। অসমীয়াটো বহুত আছে। গতিকে এই কথাবিলাক ইমান শব্দ ভাণ্ডাৰ, ইমান চহকী, অসমীয়া ভাষাটোৱে হওক, সংস্কৃতি ভাষাটোৱে হওক, ইমান চহকী ভাষা এটা এৰি থৈ কেনেকৈ এটা লোকৰ ভাষাক আপোন কৰিবলৈ গৈছে। গতিকে মই এটা কথা বিভিন্ন সময়ত প্ৰকাশ কৰিব কওঁ যে নিজৰ তেজ নহ'লে আনৰ পৰা তেজ লৈ সেই মানুহে যেতিয়া বেছি দিন জীয়াই নাথাকে, কাৰণ আনৰ তেজে নিজে কেতিয়াও জীয়াই থাকিব নোৱাৰি, এদিন সেই মানুহজনৰ মৃত্যু হ'বই। লোকৰ তেজ লৈ কেতিয়াও মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে ইংৰাজী ভাষাটো ইমান বেছি আমাৰ আপোন হৈ গ'ল যে আমি ইমান গ্ৰহণ কৰিছোঁ। গতিকে আমি এই কথাটো সদায় আলোচনা কৰিব লাগে যে আমি ইংৰাজী ভাষাটো জনাটোত আপত্তি নাই, কিন্তু ইংৰাজী ভাষাটো যে দুৰ্বল ভাষা, ইংৰাজী নহ'লেও যে পৃথিৱীখন চলি আছে, এই কথাটো মই ভাবোঁ খুব গুৰুত্বপূৰ্ণ কথা। আৰু আমি আৰু কথা ক'বলগীয়া আছে, দীঘলীয়া হৈ গৈছে, যথেষ্টখিনি আপোনাৰ লগত কথা পাতিম বুলিয়ে আহিছোঁ ছাৰ। কিন্তু এটা কথা ক'ব লাগিব, আপোনালোক দৰ্শকসকল মনত ৰাখক, লোকৰ তেজ লৈ কোনেও বেছি দিন জীয়াই থাকিব নোৱাৰে, আমাৰ ছাৰে উল্লেখ কৰিছে। ছাৰ, আমি সাহিত্য সভাৰ সম্পৰ্কতে আৰু দুটা কুৱেশ্যন আছিলে, মই অকণমান চমুকে যদি আপুনি উত্তৰকেইটা দি দিয়ে মই ভাল পাম। ছাৰ, বিশেষকৈ বৰ্তমান উপসভাপতিৰ ক্ষেত্ৰত এটা বিতৰ্ক চলিছে। অজয় সিং যিগৰাকী অসম সাহিত্য সভাৰ উপসভাপতিৰ বাবে যি চাৰ্টিফিকেট সন্দৰ্ভত যি বিতৰ্ক হৈ আছে, সেই সন্দৰ্ভত আপুনি কি ক'ব খুজিছে? এইটো বিভিন্ন প্ৰচাৰ মাধ্যমত আমি দেখিছোঁ, আৰু সেইটো কেন্দ্ৰীয় সমিতিয়ে হয়তো চিন্তা কৰিছে বা কি কৰিব লাগে
নালাগে মই ভাবোঁ উচিত ব্যৱস্থা ল'ব লাগে আৰু অজয় সিঙৰ সম্পৰ্কত বিভিন্ন প্ৰচাৰ মাধ্যমত বিভিন্ন ধৰণে অকল চাৰ্টিফিকেট নহয় বিভিন্ন কথাবিলাক চৰ্চা হৈ আহিছে গতিকে অজয় সিঙে কিমান সাহিত্য সৃষ্টি কৰিছে মই নাজানো আৰু মোৰ লগত সম্বন্ধও ভাল মোৰ সম্পৰ্ক বেয়া নহয় গতিকে মই আজিলৈকে কিন্তু অজয় সিঙে লিখা ক'ৰবাত লেখা এটা মই পঢ়া মোৰ মনত নাই যদি তেওঁ ক'ৰবাত লিখিছে মই নাজানো কোন বাতৰি কাকতত বা কিতাপ উলিয়াইছে মোৰ হাততো আজিলৈকে পৰা নাই গতিকে অজয় সিঙৰ সম্পৰ্কত মই আৰু মন্তব্য দিবলৈ নাযাওঁ গতিকে তেওঁ সাহিত্য সংগঠক হিচাপে হয়তো চেষ্টা কৰি আছে সাহিত্য সভাত তেওঁ প্ৰৱেশ কৰিবৰ কাৰণে তেওঁ দীৰ্ঘদিন লাগি আছে বুলি ভাবে কিন্তু আচলতে অজয় সিঙে যিটো দৃষ্টিয়ে কাম কৰিব লাগিছিলে তেনে কাম কৰা মোৰ চকুত পৰা নাই তেওঁক মই বিভিন্ন সময়ত বিভিন্ন ধৰণে লগ পায়ো কথাবিলাক কৈছোঁ যে সমাজখনত সদায় মিলিজুলি থাকিব লাগে সেই মিলিজুলি থকাৰ যিটো পৰম্পৰা সেই পৰম্পৰাটো সৃষ্টি কৰিব লাগে কিন্তু তেওঁক সেইটো আমি কেতিয়াবা অকণমান হিন্দী যেন দেখোঁ মই অজয় সিঙৰ সম্পৰ্কত মই আৰু বিশেষ নকওঁ কাৰণ অজয় সিঙৰ সম্পৰ্কত যিবিলাক কথা প্ৰচাৰ মাধ্যমত প্ৰচাৰ হৈছে সেইবিলাক সাহিত্য সভাই ল'ব বা কেন্দ্ৰীয় সমিতিয়ে ল'ব ৰাইজে ল'ব জনসাধাৰণে ল'ব পাঠকসকলে ল'ব মোৰ তাত মতামত নাই হয় ছাৰ ইয়াৰ পিছতে মই আন এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম অসমৰ এগৰাকী প্ৰখ্যাত স্বনামধন্য সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰে অলপতে সংবাদ মাধ্যমৰ আগত তেখেতে প্ৰকাশ কৰিছে যে তেখেতৰ যি লেটাৰ পেড সেই লেটাৰ পেডখনত প্ৰাক্তন সভাপতি এই শব্দটো লিখিবলৈ তেওঁ কুণ্ঠাবোধ কৰে বা নিলিখে তেওঁ কিয় নিলিখে বুলি ভাবে এইটো এটা হয়তো তেওঁ যিখিনি কথা কৈছে আমি প্ৰচাৰ মাধ্যমত দেখিছোঁ তেওঁৰ মনত এটা ক্ষোভ আছে সাহিত্য সভাখনক লৈ তেওঁলোকে যেনেকৈ সাহিত্য সভাখনক গঢ়িবৰ কাৰণে চেষ্টা কৰিছিলে সেইটো সময়তো বিতৰ্ক আছিলে এইটো নহয় যে বিতৰ্ক নাছিলে কিন্তু এটা সুস্থিৰ বিতৰ্ক হৈছিলে এটা গণতান্ত্ৰিক বিতৰ্ক হৈছিলে গতিকে সেই সময়ছোৱাত তেওঁলোকে যেনেকৈ কাম কৰি গ'ল আৰু পৰৱৰ্তী সময়ছোৱাত এতিয়া যিটো সাহিত্য সভা দেখিছে প্ৰত্যেক সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ সময়তে এইটো দেখা যায় যে এটা বিতৰ্ক আহি যায় গতিকে এই বিতৰ্কটো নোহোৱা কৰিবৰ কাৰণে আগতে সমিতিসমূহে বা যিসকলে কাম কৰে সেইসকলে কিয় চিন্তা নকৰে এতিয়া আমি এই যে হয়তো কি ক্ষোভ আছে নাজানো কিন্তু মই নিজে দেখিছোঁ সাহিত্য সভাৰ যিসকলৰ বিষয়ববীয়া বা সমিতিখনে বিশেষ এজন ব্যক্তিয়ে যেতিয়া প্ৰচাৰ মাধ্যমত কথাখিনি কৈছে গোটেই ইংৰাজীত গোটেই কাগজ পত্ৰবিলাক দেখুৱাইছে গতিকে সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানত অসমীয়া নিলিখাকৈ অসমীয়াত গোটেই যিখিনি কাৰ্যক্ৰম লিখে সেইখিনি নিলিখাকৈ আমি ইংৰাজীত লিখা দেখিছোঁ প্ৰচাৰ মাধ্যমত প্ৰচাৰ হৈছে সকলোৱে দেখিছে হয়তো আপোনালোকে দেখিছে গতিকে আচলতে সাহিত্য সভাক ভাল পোৱা সাহিত্যৰ সৈতে জড়িত থকা এজন ব্যক্তিক কিয় সেই সমিতিখনত নিদিয়ে তেতিয়া মই ব্যক্তিগত মোৰ চিন্তা এইবিলাক গতিকে মই ব্যক্তিগত কথাটোৱে কৈছোঁ গতিকে সাহিত্য সভাৰ লগত জড়িত সাহিত্য সৃষ্টিৰ লগত জড়িত তেনেকুৱা ব্যক্তি যদি তেনেকুৱা স্থানত নিযুক্ত কৰিবলৈ বহুত মানুহ থাকে গতিকে তেনেকুৱা চিন্তা বুলি হয়তো থাকিব পাৰে কেনেকুৱা ধৰণৰ কি দৃষ্টিভংগী আজি নগেন শইকীয়া ছাৰে কৈছে নাজানো কিন্তু ক্ষোভ এটা আছে সেই ক্ষোভটো কথাখিনিৰ পৰা অনুভৱ কৰিছোঁ আৰু অনুমান কৰিছোঁ সেই ক্ষোভটো আমি সেইসকল ব্যক্তিৰ মনৰ পৰা আঁতৰাই নিব পাৰিলে মই ভাবোঁ আমাৰ সাহিত্য সভাৰ বাবে মংগলজনক আমি এতিয়া আন এক ছাৰৰ বিষয়লৈ আহিব খুজিছোঁ বিশেষকৈ ডিব্ৰুগড় জিলাৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া ছাৰ আৰু তেখেত অহাৰ পিছতেই ডিব্ৰুগড়ৰ যি কানৈ মহাবিদ্যালয়ৰ এক নৱৰূপ দিবলৈ সক্ষম হৈছে সেয়া আমি দেখিছোঁ বা ৰাইজে প্ৰত্যক্ষ কৰিছে আমি ছাৰৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিম তেখেতে অধ্যক্ষৰ ভাৰ লোৱাৰ পিছত তেখেতে কি নতুনত্ব দিবলৈ সক্ষম হ'ল সেই বা কেনেকৈ সক্ষম হ'ল সেই সম্পৰ্কত আমি অকণমান চমুকৈ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আচলতে মহাবিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত কেৱল অধ্যক্ষজনে জড়িত হৈ নাথাকে মহাবিদ্যালয়খনৰ পৰিয়ালটোৰ প্ৰত্যেকজন সদস্য উন্নয়ন বা উত্তৰণৰ সৈতে জড়িত হৈ থাকে ইয়াত অধ্যাপকসকলে কাম কৰিছে কৰ্মচাৰীসকলে কাম কৰিছে ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীসকলে কাম কৰিছে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত তেওঁলোকে মহাবিদ্যালয়খনে বঁটা সন্মান কঢ়িয়াই আনিছে আমি ছাত্ৰ ছাত্ৰীক এইকাৰণে ধন্যবাদ জনাব লাগিব তিনিবাৰকৈ যুৱ মহোৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত শ্ৰেষ্ঠ শৃংখলাবদ্ধ সন্মান হিচাপে মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে এবাৰ শ্ৰেষ্ঠ পৰিষ্কাৰ মহাবিদ্যালয় হিচাপে আনিছে গতিকে এনেকুৱা ধৰণৰ পৰিষ্কাৰ মহাবিদ্যালয় শৃংখলাবদ্ধ মহাবিদ্যালয়ৰ অনেক আমি সন্মান লাভ কৰিছোঁ ঠিক আমাৰ গোটেই কামখিনিত আচলতে এককভাৱে মই জড়িত আছোঁ বুলি ক'লে হয়তো ভুল হ'ব কাৰণ সকলোৱে কাম কৰিছে মহাবিদ্যালয়খন আগুৱাই নিয়াৰ ক্ষেত্ৰত এই ক্ষেত্ৰত মই গুৰি বটা ধৰিছোঁ মই হয়তো ক'ৰবাত মই অকণমান চিন্তা কৰি তেওঁলোকৰ লগত ভাগ বতৰা কৰিছোঁ তেনেকৈ আগুৱাই গৈছোঁ গতিকে উত্তৰণৰ ক্ষেত্ৰত
বা টপকে তৎক্ষণাত দুটামান বাক্যৰে শেষ কৰিব নোৱাৰি। ইতিমধ্যে দূৰদৰ্শন কেন্দ্ৰৰ যোগেদি দুটাকৈ খণ্ড প্ৰচাৰ হৈছে। চন্দন পাঠক ডাঙৰীয়াই খুব সুন্দৰভাৱে গোটেই কামখিনি দেখুৱাইছে আজিৰ পৰা 2 বছৰ আগতে। আজি মই উত্তৰণৰ ক্ষেত্ৰত যদি মই ভাবোঁ যে আজি বিভিন্ন ধৰণৰ আন্তঃগাঁথনি, মই যিহেতু মহাবিদ্যালয়খনত যোগদান কৰিছিলোঁ 2015 চনৰ, যোগদান কৰিয়ে মই এটা কথা ভাবিছিলোঁ যে ঘাইকৈ 3টা দিশত কাম কৰিম। এটা আন্তঃগাঁথনি উন্নয়নৰ দিশত, আৰু এটা হ'ল আমাৰ প্ৰশাসনিক যিটো সংস্কাৰ, আৰু এটা হ'ল শিক্ষা। গতিকে শিক্ষাৰ ক্ষেত্ৰত, প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত গোটেই 3টা একেলগে আগুৱাই নিয়াৰ কাৰণে তেনেকুৱা পৰিকল্পনা কৰিছিলোঁ। আৰু এই পৰিকল্পনা কৰাৰ পিছত আমি শৈক্ষিক দিশত মই যোগদান কৰাৰ পিছতে বিশ্ববিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ সন্মান পাইছে, আৰু এতিয়াও ফলাফলটো কানৈ মহাবিদ্যালয়ৰ খুব সুন্দৰ ফলাফল হয়। মই দুগৰাকীকৈ বেষ্ট গ্ৰেজুৱেট বা শ্ৰেষ্ঠ স্নাতকৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু পৰৱৰ্তী একাডেমিকটো কৈ আমি ফটকে শেষ কৰিব, আজি A গ্ৰেড আমি পালোঁ। আৰু UN ফালৰ পৰা চেণ্টাৰ অফ এক্সেলেঞ্চ আমাক দিছে। ঠিক নহয়, নাগৰিক মঞ্চই আমাক শ্ৰেষ্ঠ অসমৰ ভিতৰত পৰিষ্কাৰ মহাবিদ্যালয় সন্মান, আৰু নেহেৰু যুৱক কেন্দ্ৰই তেনেকুৱা অসম ভিত্তিক শ্ৰেষ্ঠ পৰিষ্কাৰ মহাবিদ্যালয় সন্মান, এনেকৈ ডিব্ৰুগড় জিলা প্ৰশাসনে মোক সন্মানিত কৰিছে। ঠিক তেনেকৈ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নহয়, এগৰাকী সামাজিক কৰ্মী হিচাপে তেওঁলোকে মোক প্ৰমাণ পত্ৰ দিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁৰ হাতেৰে কৰ্মচাৰী পৰিষদে মোক কৰ্মসূচী উপাধি দিছে। কৰ্মসূচী উপাধিৰে মই বহুত সন্মান মই পাইছোঁ। গতিকে মই শিক্ষাৰ ক্ষেত্ৰত মই যথেষ্টখিনি কাম কৰিছোঁ, আৰু এতিয়া আমি অট'নমাছৰ কাৰণে আমি অলৰেডি যিখিনি কৰিব লাগে গোটেইখিনি কৰিলোঁ। ITEP বুলি এটা কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানে আমাক এটা প্ৰগ্ৰাম দিব বিচাৰিছে, সেইটো আমি কৰিছোঁ। গতিকে B++ৰ পৰা A গ্ৰেডলৈ আনিছোঁ, চেণ্টাৰ অফ এক্সেলেঞ্চ কৰিছোঁ। চেণ্টাৰ অফ এক্সেলেঞ্চ পোৱাটো বৰ সহজ কথা নহয়। গতিকে এইখিনি কাম আমি কৰিছোঁ, আৰু যথেষ্ট আছে, মই এতিয়া থ্ৰুতে কৈ শেষ কৰিব নোৱাৰোঁ। গতিকে শিক্ষাৰ ক্ষেত্ৰত যিমানখিনি পাৰোঁ আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। আগতকৈ যিহেতু B++ৰ পৰা A গ্ৰেডলৈ মহাবিদ্যালয়খন আহিলে, গতিকে এইটো যথেষ্ট উন্নতি হৈছে। আমি আমাৰ CIF বুলি এটা আমি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এইটোৱে কলেজৰ ভিতৰত প্ৰথম CIF-টো তেনেকুৱা 5 কোটি টকীয়া এটা প্ৰকল্প আমি ইয়াত বহাইছোঁ, আৰু ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। ঠিক তেনেকৈ আমাৰ অনলাইন আমাৰ ইলেকশ্যন হয়, পৃথিৱীৰ ভিতৰত হয়তো প্ৰথম আমি অনলাইন দাবী কৰিব পাৰোঁ। ইণ্টাৰনেটত যিহেতু আমি গুগল চাৰ্চ কৰিলে দেখি নাপাওঁ বা বিচাৰি পোৱা নাই, গতিকে পৃথিৱীৰ ভিতৰত কানৈ মহাবিদ্যালয় প্ৰথমখন মহাবিদ্যালয় হয়তো অনলাইনত ছাত্ৰ একতাৰ নিৰ্বাচন হয়। ঠিক তেনেকৈ অনলাইনত আমাৰ পাঠদান কাৰ্যসূচীটো হয়, যে মানে এটেণ্ডেঞ্চ যিটো ব্যৱস্থা, উপস্থিতি ব্যৱস্থাটো অনলাইনৰ মাধ্যমে হয়। গতিকে এইখিনি কামো আমি কৰিছোঁ। আৰু ঠিক তেনেকৈ একাডেমিকৰ কথাখিনি থ্ৰুতে মই কৈ আমি আন্তঃগাঁথনিৰ দিশত গোটেই মহাবিদ্যালয়খনৰ যিমানখিনি বিভাগ আছিলে, প্ৰত্যেকটো বিভাগকে নিজৰ নিজৰ তেওঁলোকক কোঠা দিছোঁ। আৰু মহাবিদ্যালয়খন উন্নয়নৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত যিমানখিনি কাম কৰিব লাগে, মই ভাবোঁ অকল এটাই মহাবিদ্যালয়খনৰ কাৰণে অভাৱ আছে। সেই মহাবিদ্যালয়ৰ অভাৱটো হ'ল এটা আন্তঃক্ৰিয়া ষ্টেডিয়াম, মানে ইনডোৰ ষ্টেডিয়াম যিটো, সেইটো আমাৰ অভাৱ হৈ আছে। গতিকে বাকী প্ৰায় আমাৰ 15 চনৰ পিছৰ পৰা যিখিনি আমাক কৰিলোঁ, সেইখিনি আমাৰ মহাবিদ্যালয়খনৰ পৰিয়ালটোৱে কৰিছোঁ। গতিকে এখন মহাবিদ্যালয় চলি থাকিবৰ কাৰণে সেইখিনি আমাৰ আন্তঃগাঁথনি সুবিধা হৈছে। আমাৰ ছাত্ৰী নিবাস এটা নতুনকৈ নিৰ্মাণ কৰিলোঁ। আকৌ পুৰণা ছাত্ৰী নিবাসটো আমি পুৰণা মেৰামতি কৰি আমি নতুনকৈ সজাই তুলিলোঁ। গতিকে এইবিলাক কাম কৰিছোঁ। আৰু বন্ধ হৈ থকা আমাৰ ছাত্ৰাবাসটো আমি মুকলি কৰিলোঁ। ডে কেয়াৰ চেণ্টাৰ কৰিছোঁ, আমাৰ আইডিয়া চেণ্টাৰ কৰিছোঁ, অপেন মঞ্চ কৰিছোঁ, এনেকুৱা অনেক, এইবিলাক কৈ শেষ কৰিব নোৱাৰি। যথেষ্ট আমি আন্তঃগাঁথনিৰ দিশত কাম কৰিলোঁ। আৰু আমি বিজ্ঞান আৰু প্ৰযুক্তি ভৱন এটাও নিৰ্মাণ কৰিলোঁ, 3 মহলীয়া। আজি সেই ভৱনটোত ক্ৰীড়া বিশ্ববিদ্যালয়খন চলি আছে। যিহেতু ক্ৰীড়া বিশ্ববিদ্যালয়ত নিজৰ ভৱন নাই, নিজৰ ঘৰ নাই, তেওঁলোকক আমি সুবিধা কৰিছোঁ, তেওঁলোকে চলাই আছে। যদিও আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত অকণমান কষ্টকৰ, যিহেতু আমি বহুত বিভাগ খুলিবলগীয়া হৈ আছে। আমাৰ স্নাতকোত্তৰ বিভাগ বহুকেইটা আমি খুলিলোঁ। আমাৰ 6টাকৈ স্নাতকোত্তৰ বিভাগ মই অহাৰ পিছতে খুলিলোঁ। গতিকে এইবিলাকো আছে। আমাৰ গোটেই কেছলেছ, মানে নগদবিহীন, আমাৰ মহাবিদ্যালয়খনৰ নগদ টকা পইচাৰ কাৰোবাৰ আমাৰ নাই। গোটেই
ডেবিট ক্ৰেডিট আমাৰ সব অনলাইনৰ মাধ্যমে হয় গতিকে সেইবিলাকো কৰিলোঁ গোটেই প্ৰযুক্তি এখন মহাবিদ্যালয় হিচাপে গঢ়াৰ ক্ষেত্ৰত হয়তো যিমানখিনি কৰিব লাগে গোটেইখিনি কৰিলোঁ গতিকে সেইখিনি আমাৰ কৰা হ'ল গোটেই ভাগে ভাগে যিবিলাক আমাৰ কৰ্মচাৰী তেওঁলোকক ৰুম দিলোঁ আমাৰ প্ৰায় 80% শ্ৰেণীকোঠাত এতিয়া এয়াৰ কণ্ডিশ্যন বা বাতানুকূল পৰিৱেশ এটা গঢ়ি দিছোঁ প্ৰত্যেকটো বিভাগ আমাৰ 22টা ডিপাৰ্টমেণ্ট আছে বিভাগ আছে তেওঁলোকক এয়াৰ কণ্ডিশ্যনৰ সুবিধা কৰি দিছোঁ গতিকে আন্তঃগাঁথনি মই ভাবোঁ যে এখন চৰকাৰী মহাবিদ্যালয় হিচাপে আমি যিমানখিনি কৰিব লাগে তাতকৈ কিছু বেছিয়ে কৰিছোঁ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমাৰ কোনো এতিয়াও কম নাই ঠিক তেনেকৈ আমাৰ ছ'লাৰ লাইট আমি ব্যৱস্থা কৰিছোঁ ছ'লাৰ লাইটৰ ব্যৱস্থাখিনিৰ কাৰণে আমাৰ কিছু আমাৰ খৰচটো এতিয়া কমিব গতিকে কেণ্টিনখন উন্নয়ন কৰিলোঁ মানে গতিকে এফালৰ পৰা কৈ গ'লে মই নহয় গতিকে আন্তঃগাঁথনিৰ ক্ষেত্ৰত যিমানখিনি কৰিব লাগে এখন সুন্দৰ মহাবিদ্যালয়ৰ যিখন সপোন আছে আমাৰ সেই মহাবিদ্যালয়খন আমি কৰি তুলিছোঁ আৰু আমাৰ একাডেমিক বা আন্তঃগাঁথনিৰ পিছত আমাৰ যিটো প্ৰশাসনিক ব্যৱস্থাটো আমি অকল প্ৰিন্সিপালৰ ওপৰতে নিৰ্ভৰ হৈ নাথাকে কানৈ মহাবিদ্যালয়ত এখন চেক যদি আমি কাৰোবাক পইচা দিব লাগে বা পইচা দিয়াৰ ক্ষেত্ৰত পৰিশোধৰ ক্ষেত্ৰত অকল মহাবিদ্যালয়খনৰ অধ্যক্ষজনে যিহেতু DDO তেওঁ দায়িত্ব ল'ব পাৰে মানে তেওঁ দিব পাৰে কিন্তু আমি সদায় আলোচনা কৰি আমি বহুকেইজনৰ যোগেদি আমি পইচাটো দিয়াৰ ব্যৱস্থা কৰোঁ গতিকে পৰিষ্কাৰ এটা স্বচ্ছতা যাতে থাকে কোনেও ক'ব নোৱাৰে যে ইয়াত খেলি মেলি হৈছে যদি খেলি মেলি হৈছে আমাৰ সকলোৱে হ'ব লাগিব আমি ফাইনেন্সিয়েল এডভাইজাৰী কমিটি বুলি এখন কমিটি আছে আৰু অসমত মই ভাবোঁ যে প্ৰশাসনিক ক্ষেত্ৰত আমাৰ ছাত্ৰ একতাভাগ সংযোজন কৰা আমাৰ মহাবিদ্যালয় কানৈ মহাবিদ্যালয় বুলি ভাবিছোঁ হয়তো ভাৰতবৰ্ষও হ'ব পাৰে কাৰণ ছাত্ৰ ছাত্ৰী বা ছাত্ৰ একতা সভা প্ৰশাসনিক দিশটোৰ লগত সংযুক্ত হৈ নাথাকে কিন্তু আমাৰ মহাবিদ্যালয়খনে সেই ব্যৱস্থাটো যিটো কৰিছোঁ পাৰ্টিচিপেটৰী মেনেজমেণ্ট বুলি কয় মানে অংশগ্ৰহণ কৰাৰ সুযোগটো দিছোঁ তেওঁলোকে সকলোবিলাক সমিতিতে থাকে আৰু সমিতিত তেওঁলোকে বুজি পায় যে মহাবিদ্যালয়খনৰ কি হৈ আছে সকলোখিনি কথা বুজি পায় আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁলোক থাকে ঠিক তেনেকৈ SCT বা SCT অৰ্থাৎ মানে কলেজ শিক্ষক সংস্থাৰ সভাপতি সম্পাদকো আমাৰ সমিতিবিলাকত থাকে যিকোনো কৰ্মচাৰীসকলৰ সভাপতি সম্পাদক থাকে তাৰমানে কোনেও যাতে অধ্যক্ষজনক এটা কঠোৰভাৱে একো ক'ব নোৱাৰে সকলোৱে জড়িত হৈ আছে আৰু সমিলমিলে মহাবিদ্যালয়খন আমি পৰিচালনা কৰি আছোঁ আৰু তাতো হয়তো ক'ৰবাত দুই এটা ভুল ত্ৰুটি হৈ যাব পাৰে কিন্তু আমি যিমানখিনি পাৰোঁ স্বচ্ছ নিকা ব্যৱস্থাৰে কৰি আছোঁ কামখিনি আৰু এই ক্ষেত্ৰত আমাৰ যিসকল অধ্যাপক অধ্যাপিকা বা ছাত্ৰ ছাত্ৰী যিসকলে আমাক সহযোগিতা আগবঢ়াইছে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মহাবিদ্যালয়খন মই সেইকাৰণে কৈছোঁ যে অকল মহাবিদ্যালয়ৰ অধ্যক্ষজনৰ কাৰণে নহয় সকলোৱে আচলতে সমিলমিলেৰে আগুৱাই নিছে আৰু আজিলৈকে সেইকাৰণে মই ভাবোঁ কোনো ভেদাভেদ নাই আমি সকলোৱে ক'ৰবাত কেতিয়াবা দুই এটা মতৰ অমিল হ'লেও এইটো মনৰ অমিল নহয় তেতিয়া সেইটো আমি ঠিক ঠাক কৰি লওঁ গতিকে আজি প্ৰায় 10 বছৰ হ'ল কানৈ মহাবিদ্যালয়ত মোৰ অধ্যক্ষতাৰ কাৰ্যকাল গতিকে বিগত 10 বছৰত আজিলৈকে কাৰো লগত মতানৈক্য হোৱা নাই মনোমালিন্য হোৱা নাই সকলোবোৰ মিলি আমি সুন্দৰভাৱে মহাবিদ্যালয়খন এটা পৰিয়ালৰ দৰে আমি চলাই আছোঁ গতিকে সেইসকলক মই ধন্যবাদ দিবই লাগিব যিসকলে মোক সহযোগিতা আগবঢ়াই আছে হয় ছাৰ নিশ্চয় ক'ব লাগিব আপুনি অধ্যক্ষৰ দায়িত্ব লোৱাৰ পিছতেই কানৈ মহাবিদ্যালয়খনক নৱৰূপ দিবলৈ যে সক্ষম হ'ল সেয়া আমি ৰাইজে প্ৰত্যক্ষ কৰিছোঁ আৰু এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ আনবিলাক অধ্যক্ষতকৈ যে ডক্টৰ শশীকান্ত শইকীয়া ছাৰ অদ্বিতীয় সেয়া যদি কওঁ নিশ্চিতভাৱে বঢ়াই কোৱা নহ'ব ছাৰ আমি শেষত আমি জানো যে আপুনি ভালে কেইখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে আৰু সেই গ্ৰন্থসমূহত বিশেষকৈ মানুহৰ জীৱন সম্পৰ্কে আপুনি লিখি গৈছে মানুহ কিদৰে সুখী হ'ব পাৰি সেই সম্পৰ্কত লিখি গৈছে মানুহে কি ধৰণে হাঁহি থাকিব পাৰে সেই সম্পৰ্কত লিখি গৈছে ছাৰ যদি আপুনি যদি খুব চমুকৈ যদি কয় মানুহ কিদৰে সুখী হ'ব পাৰি সেই সম্পৰ্কত যদি আপুনি খুব চমুকৈ যদি আমাৰ দৰ্শকসকলক জনায় আচলতে মই গোটেই জীৱনটোক মই অধ্যয়ন কৰিবলৈ চেষ্টা কৰি আছোঁ আজি মই সৰুৰ পৰাই মই আগতে কৈছোঁ যে যিহেতু মই খুব সংঘাতৰ মাজে মোৰ জীৱনটো পাৰ কৰি আহিছোঁ মই সৰুটোৱে মই অনুভৱ কৰিছিলোঁ যে জীৱন আচলতে কি মই সৰুতে যেতিয়া স্কুললৈ যাওঁ তাৰ আগতে মায়ে মোক ভাত দিব নোৱাৰে ওচৰৰ মানুহৰ ঘৰৰ পৰা আনি ভাত খুৱায় গতিকে এইবিলাক এটা বেলেগ এটা অধ্যায় এইবিলাক কথা লিখা হৈছে কৈছোঁ গতিকে সৰুৰ পৰাই আচলতে জীৱনটো কি অনুভৱ কৰি আহিছোঁ আৰু জীৱনটোত আচলতে প্ৰাপ্তি অপ্ৰাপ্তি আচলতে মানুহৰ চাহিদা সীমা নাই গতিকে
মানুহে কিমানত প্ৰাপ্তিত মানে সন্তুষ্ট হ'ব পাৰে এই কথাটো নিজৰ অন্তৰক যেতিয়া সুধি লয় যে মোৰ কাৰণে আচলতে কিমানখিনি দৰকাৰ বা মই কিমানখিনি আমাৰ লৈ মই জীৱনটো জীয়াই ৰাখিব পাৰিম গতিকে জীৱনটোক জীয়াই ৰাখিবৰ কাৰণে মই ভাবোঁ যে অজস্ৰ ধন সম্পত্তিৰ প্ৰয়োজন নাই কাৰণ আমি এই পৃথিৱীখন অসাৰ আমি প্ৰত্যেকে এই পৃথিৱীখনৰ পৰা এদিন গুচি যাম স্থায়ী আমাৰ নহয় জীৱনটো গতিকে আমি অজস্ৰ ধন সম্পদৰ পিছত যদি আমি দৌৰি থাকোঁ তেতিয়া কিন্তু আমাক সদায় এটাই শব্দ লৈ ফুৰে অশান্তি মনত যিমানে ধন সম্পদৰ পিছত দৌৰ মাৰি ফুৰে তেতিয়া সিমানেই মানে চিন্তা বা অশান্তিবিলাক বাঢ়ি গৈ থাকে গতিকে মানুহে কিমানত সন্তুষ্ট হ'ব পাৰে সেইটো নিজকে সদায় ঠিক কৰি ল'ব লাগে যে মোৰ এইখিনিতে মই হয়তো সন্তুষ্ট হ'ম কাৰণ প্ৰত্যেকৰ সন্তুষ্টিৰ সীমাটো বেলেগ বেলেগ আজি ইলন মাস্কৰ যিটো সন্তুষ্টিৰ সীমা হয়তো তেওঁ বেলেগ হ'ব পাৰে আজি তেওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ডলে তেওঁ মানে মন মেলিছে গতিকে ইলন মাস্কৰ সন্তুষ্টিৰ পৰিমাণ হয়তো মোৰ সন্তুষ্টিৰ পৰিমাণৰ লগত নিমিলিব পাৰে বা মোতকৈ বেলেগ এজনৰ সন্তুষ্টি নিমিলিব পাৰে কথাবিলাক এনেকুৱা ধৰণৰ কাৰোবাৰ যদি হয়তো জোতা পিন্ধিবলৈ ইচ্ছা আছে জোতা পিন্ধিছে কাৰোবাৰ আকৌ জোতা পিন্ধিবলৈ ভৰি নাই কথাবিলাক তেনেকুৱা ধৰণৰ সন্তুষ্টি যদিও পইচা থাকে তেওঁ সেই জোতা কিনি পিন্ধিবৰ কাৰণে তেওঁ ভৰি এটা নাথাকিব পাৰে গতিকে এনেকুৱা ক্ষেত্ৰত সন্তুষ্টি অসন্তুষ্টি কথাটো সদায় নিজৰ ওপৰতে নিৰ্ভৰ কৰে জীৱনটোক সুন্দৰভাৱে সজাই ল'ব লাগে আৰু তাৰ মাজতে সন্তুষ্টিটো পোৱা যায় আৰু মানুহে জীৱনটোক সজাবৰ কাৰণে নিজেই চেষ্টা কৰিব লাগে যে কি ধৰণে জীৱনটোক সজাই ল'ব পাৰিম গতিকে মই মোক শৰীৰটোক সজাবৰ কাৰণে যেনেকৈ ভাল কাপোৰ পিন্ধিছোঁ বা চুলি দাঢ়ি কাটিছোঁ তেনেকুৱা ধৰণৰ ভাল নেইল পলিচ কৰিছোঁ ইটো কৰিছোঁ গতিকে নিজৰ শৰীৰটোক সজাবৰ কাৰণে যেনেকৈ মই চেষ্টা কৰিছোঁ জীৱনটোক সজাবৰ কাৰণেও তেনেকৈ চেষ্টা কৰাৰ প্ৰয়োজন বুলি ভাবোঁ আৰু সেইকাৰণে জীৱনটোক মই খুব গভীৰভাৱে অধ্যয়ন কৰিবলৈ চেষ্টা কৰি আছোঁ আচলতে জীৱনে বিচাৰে কি মানে জীৱনটোৱে আচলতে কি বিচাৰে আমি জীৱনটোৰ পৰা কি লোৱা উচিত গতিকে মই এইবিলাক কথাও লিখিছোঁ যে কি লোৱা উচিত আৰু কি দিয়া উচিত মই সেইকাৰণে জীৱনবাহী সুৰ বুলি অসমৰ দ্বিতীয় কাকতত আজি প্ৰায় 6 বছৰে লিখি আহিছোঁ নিয়মীয়াকৈ দেওবাৰে গতিকে 6টা খণ্ড জীৱনবাহী সুৰ প্ৰকাশ পাইছে আৰু সেই কিতাপখিনি পঢ়ি বহুতে অনুভৱ কৰে যে আচলতে জীৱনটো চাবলৈ গ'লে একোৱেই নাই জীৱনটো জীয়াই থকাখিনি আমি যিমান দিন জীয়াই থাকিম আনন্দ ফূৰ্তি হাঁহি মাতি মিলা প্ৰীতি মানে ভিন পৰ নেদেখি জীয়াই থাকিব লাগে কাৰণ জীৱনটো এবাৰে পোৱা যায় সেই জীৱনটো যদি কাৰোবাৰ লগত মিলা প্ৰীতিকে থাকিব নাজানে কাৰোবাৰ সুখী কৰিব নাজানে কাৰোবাৰ লগত যদি মাৰপিট কৰি জীয়াই থাকিব বিচাৰে তেনেকুৱা নহয় আচলতে জীৱনটোৰ পৰা কি পোৱা উচিত বা কি লোৱা উচিত যে আমি সেই কথাটো চিন্তা কৰি ল'ব লাগে আমি জীৱনটোৰ পৰা কি দিয়া উচিত সেইটো চিন্তা কৰিব লাগে জীৱনটোত আচলতে আমি কি দিম যে সমাজখনৰ কাৰণে কিবা এটা কৰি থৈ যাব লাগিব বা মানুহৰ কাৰণে কৰি থাকিব লাগিব দেশখনৰ কাৰণে কৰিব লাগিব গতিকে জীৱনটো সেইটোৱে যে আহি থকা প্ৰজন্মৰ কাৰণে মই যেনেকৈ আছোঁ যে পৰৱৰ্তী প্ৰজন্মক কি দি থৈ যাম প্ৰত্যেকজন মানুহে যদি ৰাতিপুৱা শুই উঠি ভাবে যে মই আজি দিনটোত মই সমাজখনৰ কাৰণে মানুহৰ কাৰণে কি দিম গতিকে কিবা এটা দিয়াৰ লগে লগে সন্তুষ্টিটো আহে গতিকে সন্তুষ্টি অসন্তুষ্টি সদায় নিজৰ ওপৰতে নিৰ্ভৰ কৰে বুলি মই ভাবোঁ গতিকে সন্তুষ্টিটো এটা সীমা নাথাকে যে দেৱুকৰ হয়তো সীমাটো বেলেগ শশীকান্ত শইকীয়াৰ সীমাটো বেলেগ গতিকে প্ৰত্যেকৰে সীমাবিলাক বেলেগ গতিকে প্ৰত্যেকৰে দৃষ্টিভংগী চিন্তাবিলাক বেলেগ বেলেগ হয় গতিকে তাৰ মাজতে মানে জীৱনটো মানুহে অতিক্ৰম কৰি থাকে হয় ছাৰ প্ৰিয় দৰ্শকসকল মোৰ জীৱনৰ প্ৰিয় ব্যক্তিসকলৰ ভিতৰত ডক্টৰ শশীকান্ত শইকীয়া ছাৰো অন্যতম এই ভিডিঅ'টি যিসকলে শেষৰলৈকে উপভোগ কৰিছে তেন্তে নিশ্চিতভাৱে অনুভৱ কৰিব পাৰিছে যে তেওঁৰ জীৱন কিমান অনুপ্ৰেৰণামূলক আৰু প্ৰেৰণাদায়ক সেয়ে আজিৰ এই খণ্ডটিৰ জৰিয়তে ছাৰৰ সৈতে কিছু আলাপ আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ আৰু ছাৰেও আমাক বহু ব্যস্ততাৰ মাজতো ইমানখিনি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত ছাৰৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে এনেকৈয়ে সমাজৰ হৈ কাম কৰি যাবলৈ ঈশ্বৰে ছাৰক বল শক্তি যোগান ধৰক তাকে প্ৰাৰ্থনা জনাইছোঁ আজিৰ খণ্ডটি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই